This program is brought to you by Oil India Limited, a people's company. প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত আৰম্ভ কৰিবলৈ লৈছোঁ মেজমেল আৰু আজিৰ মেজমেলৰ অতিথি আপোনালোকৰ সকলোৰে পৰিচিত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী। বিশ্বজিৎ দৈমাৰীক এই মুহূৰ্তত আমি এই বিশেষ সাক্ষাৎকাৰলৈ নিমন্ত্ৰণ কৰাৰ এটা সুকীয়া কাৰণ আছে, কাৰণ আজি ৰাজ্যসভাৰ সাংসদজনে তেওঁৰ যি ৰাজনৈতিক দলত তেওঁৰ জন্ম লাভ কৰিছিল, যি ৰাজনৈতিক দলত তেওঁ ৰাজনীতি আৰম্ভ কৰিছিল, সেই ৰাজনৈতিক দলটো ত্যাগ কৰিছে। তেওঁ BPF ত্যাগ কৰি এই মুহূৰ্তত উপস্থিত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত। বিশ্বজিৎ দৈমাৰী, নমস্কাৰ। আপোনাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ মই আন্তৰিক স্বাগতম জনালোঁ। BPF কিয় এৰিলে? চাওক, BPF এৰাৰ বহুত আছে, আজি ইয়াত সম্ভৱ নহয় কিছুমান সৰু সৰু কথা। তো মেইনলি এটা কথাত যদি ক'বলৈ যায়, মানে আজিৰ দিনটোত ছাপ'জ আমাৰ BPF দলে লাষ্ট মানে কেইমাহমানত যিখিনি মানে কিছুমান বিষয়বিলাকৰ ওপৰত স্থিতি লৈছে, সেই স্থিতিত মই একমত হ'ব পাৰোঁ। তেনেকুৱা এটা বিষয়, তো এটা বিষয়টো হ'ল কি বড়ো চুক্তি, যিটো গোটেই অসমৰ কাৰণে, বড়ো অনাবড়োসকলৰ কাৰণে এটা ২৭ জানুৱাৰী চুক্তি কৰা হৈছিলে, যে BTR চুক্তি, যিটো সশস্ত্ৰ সংগ্ৰামৰ নামত বড়ো যুৱকবিলাকে অস্ত্ৰ লৈ লাষ্ট প্ৰায় আপোনাৰ 30 ইয়াৰ্ছ তেওঁলোকে বাহিৰত আছিলে। গতিকে আমাৰ এটাই উদ্দেশ্য আছিলে, মানে বড়োসকলৰ বিশেষ কৰি BTC অঞ্চলত, যে এওঁলোকক মূল খুঁটিলৈ আনিব লাগে আৰু বন্দুকৰ সংস্কৃতি নাইকিয়া কৰিব লাগে। ইয়াৰ পিছত চবে আলাপ আলোচনাৰ মাধ্যমেৰে চবে একমতত উপনীত হ'ল আৰু ২৭ তাৰিখত ধুনীয়াকৈ এটা চুক্তি হৈ পেলাই তেওঁলোকে মূল খুঁটিলৈ ঘূৰি আহিলে। কিন্তু এতিয়া আমাৰ BPFত হঠাৎ কৰি এটা ডিচিশ্যন টাইপ হৈ গ'ল, যিটো ডিচিশ্যন বুলি নাছিলে, কিন্তু আমাৰ নেতাসকলে সেইটো এটা স্থিতি হিচাপে লয় যে এই BTR চুক্তিখন আপোনাৰ BTC অঞ্চলৰ কাৰো লাভালাভ নহয় আৰু সেই চুক্তি আমি কাৰ্যকৰী কৰিবলৈ নিদিওঁ। তাত বিভিন্ন খুঁটি নাটি মানে BTCৰ মানুহৰ বা জনবিৰোধী বিষয় আছে। গতিকে যিটোত মই সমৰ্থন কৰিব, মূলতঃ আপোনাৰ সংঘাত BTR চুক্তি। BTR চুক্তি এতিয়া বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, যিটো BTCৰ বাহিৰত বা কাৰ্বি আংলঙৰ বাহিৰত যিমানখিনি কছাৰীসকল আছে, যিবিলাকৰ এক্সিষ্টিং এতিয়া আৰু কোনো কাউন্সিলত নাই, তেওঁলোকক লৈ এটা অট'নমাছ কাউন্সিল, সেইটো যোৱা ৩১ আগষ্টৰ পৰা যিটো এছেম্বলি হৈছিলে মৰাণ, মটক আৰু কমতাপুৰৰ লগত একেলগে এই কাউন্সিলখন মানে হোৱাৰ কথা আছিলে, বিলখন পাছ কৰাৰ কথা আছিলে, কিন্তু সেইটো আমাৰ BPF দলৰ পৰা বাধা দি ৰখা হৈ গ'ল, যে সেই কাউন্সিলখন এতিয়াই গঠন কৰাৰ ব্যৱস্থা ল'ব নালাগে আৰু এই বিলখন আহিব নালাগে। দৈমাৰী ডাঙৰীয়া, আপোনাৰ এতিয়া ৰাজনৈতিক পৰিকল্পনা কি? ৰাজনৈতিক পৰিকল্পনা মোৰ একো বিশেষ নাই। মই সৰুৰে পৰা সমাজৰ কাৰণে কাম কৰিবলৈ ওলাই আহিছিলোঁ, নেতাবিলাকৰ লগত পিছে পিছে থাকি। ইয়াৰ পিছত বড়ো আন্দোলন লগ পাইছিলোঁ। ইয়াৰ পিছত আহি বিভিন্ন সমস্যা, লাষ্ট মুহূৰ্তত মই ৰাজনীতিত আহিলোঁ। ইয়াৰ পিছত BTC গঠনৰ পৰা আৰম্ভ কৰি BTC গঠনৰ পিছত BTC অঞ্চলখন প্ৰশাসনিক বা অন্যান্য দিশত যিবিলাক আন্তঃগাঁথনি সেইবিলাক ঠিক কৰা, এই কামবিলাকতে মোৰ ব্যস্ত হৈ থাকিল, BTC অঞ্চলৰ মানুহৰ উন্নয়ন। ইয়াৰ পিছত আজি লাহে লাহে MP হোৱাৰ পিছত মই অসম মানে নৰ্থ ইষ্ট লাহে লাহে মই বুজিবলৈ চেষ্টা কৰিছোঁ। এইবিলাকক লৈ ফালে মোৰ যি দায়িত্ব, সেই দায়িত্ব হিচাপে মই এতিয়া আপোনাৰ পৰিকল্পনা কি? এতিয়া আপুনি BJPলৈ যাব বুলি ওলাই আছে? এতিয়া মই BJPলৈ যাওঁ, সেইটো প্ৰায় তিৰাঙে হৈ গৈছে। কিন্তু কিছু মোৰ মানে ৰাজ্যসভাৰ সদস্য হিচাপে কিছুমান মানে আপোনাৰ পিপল ৰিপ্ৰেজেণ্টেটিভ এক্টৰ আধাৰত কিছু নিয়ম নীতি আছে। এই ক্ষেত্ৰত মই অলপ লিগেল ছাইডটো চাই আছোঁ, যাতে কোনো মোৰ বিপাঙত পৰিবলগীয়া নহয়। তাৰ কাৰণে হয়তো 10 দিনমান 15 দিনমান মোৰ সেইটো মানে লাগে। ইয়াৰ পিছত মই মানে ফৰ্মেলি BJPত জইন কৰিম আৰু BJP হিচাপে এতিয়া যিখিনি অলপ সময় আছে মোৰ জীৱনত, সেইটো ভাবোঁ সেইটো লৈ ফালে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি ভাৰতবৰ্ষক উন্নয়ন কৰি লৈ যোৱাৰ কাৰণে, ভাৰতবৰ্ষৰ জনগণৰ কাৰণে বিভিন্ন ধৰণৰ মানে পৰিকল্পনাৰ আধাৰত আঁচনি প্ৰগ্ৰামবিলাক লৈছে, সেইবিলাক আমাৰ জাগাত আমি কেনেকৈ ৰাইজৰ উপকৃত হোৱাকৈ কৰি দিব পাৰোঁ, সেইবিলাকত মনোনিৱেশ কৰি পেলাই কাম কৰিম বুলি ভাবিছোঁ। এতিয়া আপুনি BJPলৈ যাব, হয়, আৰু দুজনমান BPFৰ মানুহ BJPলৈ যাব বুলি ওলাই আছিল। মই আপোনাক এটা সৰু ক্লিপিং দেখুৱাওঁ, এটা পুৰণা ইণ্টাৰভিউৰ। দিছপুৰত এটা কথা খুব আলোচনা হৈ আছে, আপুনিও শুনিছে, যে চন্দন ব্ৰহ্মকে ধৰি কেইবাজনো লোকক, কেইবাজনো আপোনাৰ বিধায়কক এইবাৰ BJPৰ টিকেটত উঠাব বুলি ওলাই আছে। ক'লে হ'ল, মোক একো হিলাব নোৱাৰে, চবে ৰাইজৰ ওপৰতহে
মই ব্যক্তিগত একো নাইতো মোৰ মোক ব্যক্তিগত একো নাই নাই যদি আপোনাৰ বিধায়কক বিজেপিৰ টিকেটত উঠায় আপোনাৰ নাযায় এনেকুৱা নাযায় এইবিলাক দিছপুৰত চৰ্চাটো এইটো এনে মোক মানে মিছলিড কৰিবৰ কাৰণে বা মোক দাবাবৰ কাৰণে এইবিলাক আলোচনা কৰিব পাৰে তেখেতে কৈছিলে যেতিয়া মই এই প্ৰসংগটো তুলিছিলোঁ কৈছিলে যে চন্দন ব্ৰহ্মৰ প্ৰসংগটো তুলিছিলোঁ তেতিয়া কৈছিলে যে তেওঁলোক নাযায় হয় আপোনাৰ নামটো মই উচ্চাৰণ কৰা নাছিলোঁ কিন্তু আপোনাৰ কথাটো আছিল কিন্তু আপুনি আহিল এতিয়া চন্দন ব্ৰহ্ম আহিব বুলি আপুনি ভাবে নেকি মই অৱশ্যে নাজানো তেওঁলোকৰ নিজৰ ব্যক্তিগত কথা আৰু চন্দন ব্ৰহ্ম আমাৰ ছিনিয়ৰ ৰাজনীতিক নেতা আজিলৈ 3বাৰ তেওঁ অসম মন্ত্ৰীসভাৰ সদস্য গতিকে মই ভাবোঁ ৰাজনীতিক ক্ষেত্ৰত তেখেতে নিজেই মানে সকলো ভালদৰে বিচাৰ বিবেচনা চিন্তা কৰিব পাৰে গতিকে সেইটো চিটুৱেশ্যনটোত মানে তেওঁৰ ভৱিষ্যতটো কি দেখে যে ৰাইজৰ কাম কৰাৰ ক্ষেত্ৰত বা নিজৰ পলিটিকেল কেৰিয়াৰৰ ক্ষেত্ৰত সেইটো লৈ নিশ্চয় তেওঁ মানে ডিচিশ্যন ল'ব কিন্তু মই যিহেতু আজিলৈকে BPF-ত আছিলোঁ আজিলৈকে মই কোনো BPF-ৰ মানুহৰ লগত এই বিষয়ে কথা পতা নাছিল হয় কিন্তু কালিৰ পৰা মই আৰম্ভ কৰিম যে কাৰ মনত BPF-ৰ আমাৰ যিখিনি বৰ্তমানটোত কিছুমান মানে কি কয় পৰিকল্পনা লৈ ফালে কিছুমান কাৰ্যসূচী লৈ ফালে কাম কৰি আছে এই ক্ষেত্ৰত তেওঁলোকৰ চিন্তাধাৰা মোৰ লগত মিলে না পাৰ্টিৰ লগত মিলে শেহতীয়াকৈ BPF-ৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ সংঘাতটো খুব বাঢ়ি গৈছে আপুনি চন্দন ব্ৰহ্মৰ শেহতীয়া এটা বাইট আপুনি চাই লওক যদি সাহস আছে দম আছে BTC চুক্তিখন কিয় একেবাৰে স্ক্ৰেপ নকৰে একেবাৰে স্ক্ৰেপ কৰি দিলে না মামলা শেষ তেতিয়া BTCও নাই নিৰ্বাচনো নাই এইবিলাক কথা কিবা টেঙা আম মিঠা আম ট্ৰেক্টাৰ কিবা ফুটবল পাম আছে পাম নাই টেলিফোন নাম্বাৰ এই মিক্স যিটো লাভৰা কৰিবলৈ যিটো কথাটো কৈছে কোনে বুজিব মনত কি আছে এইটো স্পষ্ট কৰি দিয়ক চন্দন ব্ৰহ্মই কৈছে যে BTR চুক্তিখন কাৰ্যকৰী যদি কৰিবই খুজিছে তে BTC চুক্তিখন আগতে নাকচ কৰি লওক আপুনি কি কয় একচুৱেলি BTC চুক্তিত যি আছে তাৰ পিছত উপৰোক্ত কেইটামান বস্তু সংযোজন কৰিছে আৰু BTC যেনেকুৱাকৈ চুক্তি কৰা হৈছিলে সেইমতে আপোনাৰ সংবিধান সংশোধন কৰি 6ষ্ঠ অনুসূচীত এই প্ৰশাসনিক ব্যৱস্থাখন তাৰ ভিতৰত আনা হৈছে ইয়াৰ কোনো চালচলনি ঘটা নাই গতিকে হেতুৰ কাৰণে তাক ডিজলভ কৰাৰ কোনো প্ৰশ্ন নাহে আৰু BTC চুক্তিটো নাকচ কৰাৰ কোনো কথা নাই তাৰমানে BTR চুক্তিখন আপুনি BTC চুক্তিৰ সাপ্লিমেন্টাৰী চুক্তি বুলি কয় সাপ্লিমেন্টাৰী চুক্তি কাৰণ চাওক ৰাজ্য BTCৰ পিছত আপোনাৰ ৰাজ্যহে হ'ব কাৰণ আপোনাৰ এছেম্বলি আছে তাত অনলি হোম পাৱাৰ নাই ফাইনেন্স পাৱাৰটো নাই আৰু আপুনি যদি চাই ইউনিয়ন টেৰিটৰীত হোম পাৱাৰটো নাই গতিকে ৰাজ্য বা ইউনিয়ন টেৰিটৰী হ'বলৈ BTC আৰু একোই নাই মাত্ৰ এটা বা দুটা সাবজেক্ট যা চাৰ্টটো পিন্ধাব লাগে তেতিয়াই ৰাজ্য হ'ব যেহেতু ৰাজ্য হ'ব নোৱাৰে যেহেতু অসম চৰকাৰে কৈছে আমি অসম বিভাজন নকৰো যদি মানে উইদিন আসাম সমস্যা সমাধান কৰিব পাৰে গতিকে BTC যেহেতু প্ৰমোশন কৰিলে ৰাজ্য হয় তো ডেফিনেটলি BTC একো কৰিবলগীয়া নাই তাৰ কাৰণে BTC কিছুমান মেকানিজম তাৰ ফাংচনিং যাহাতে যেহেতু এটো এটা এডমিনিষ্ট্ৰেটিভ ব্যৱস্থা তাত যাহাতে খুঁটিনাটি কিবা এটা ভুলৰ কাৰণে টেকনিক্যাল প্ৰবলেম নহয় আৰু যিবিলাক হৈ আহিছে তাৰ সুধৰণিৰ কাৰণে BTR চুক্তিত পৰামৰ্শ দিয়া হৈছে যেনেকৈ ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যনত SP আৰু DCক আজি BTCত এম্পাৱাৰ কৰা মানে হৈছে সেইটো সেইকাৰণে BTR চুক্তি হোৱাৰ কাৰণে যে BTC চুক্তি ডিজলভ কৰিব লাগে সেইটো নহয় যেনেকৈ আছু একৰ্ডৰ অসমখন ডিজলভ নহল দৈমাৰী ডাঙৰীয়া আজি হাগ্ৰামা মহিলাৰীয়ে দাবী কৰিছে আপোনাৰ যেতিয়া পদত্যাগৰ কথাটো আহিল দলত্যাগৰ কথাটো আহিল তেতিয়া হাগ্ৰামা মহিলাই দাবী কৰিছে যে বিশ্বজিৎ দৈমাৰীয়ে সংসদ পুঁজিৰ হিচাপ দিব লাগে হাগ্ৰামাৰ লগত আপোনাৰ কাজিয়াটো কি হ'ল না সংসদ পুঁজিটো মই কিয় মানে তেওঁক হিচাপ দিম মোৰ সংসদ পুঁজিটো সদায় DC অফিচৰ পৰা আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো আমাক পুঁজি আবণ্টন কৰি দিয়ে তাতো হৈ আছে বাকি ৰাইজৰ তাত মই মানে বনোৱা অনুষ্ঠানবিলাক আজিও সবতে মানে আছে গতিকে সংসদ পুঁজিৰ যদি কিবা স্পেচিফিক দিয়ে যে কিমান কোটি কোট দিছে মে উইথ ফটোগ্ৰাফ আৰু উইথ প্ৰুফ মই দিব পাৰো একো নাই আজি মোৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত মোৰ 50 লাখ টকাৰ মানে গাৰ্লছ হোষ্টেল তাতে আছে আমাৰ ল'ৰা ছোৱালী পঢ়ি আছে তেওঁলোকে ক'ব ৰাঙাপাৰা কলেজ বড়ো ডিপাৰ্টমেণ্টৰ কাৰণে মই 30 লাখ টকাৰ তাত বিল্ডিং বনাইছো সেইটো তেওঁলোকে দি দিব আজি কটনৰ আপোনাৰ এক্স ষ্টুডেণ্টটো কি কৈছিলে হি এওঁলোকৰ এলোকটা 30 লাখ না কিমানবাৰ মই আজি এটা মানে প্লেটটো বনাই দিছো কটন কলেজৰ আপোনাৰ হেটো কি কয়
এক্স ষ্টুডেণ্টছৰ কিবাটো যে আছে তেওঁলোকে ক'ব তেনেকৈ মোৰ একো প্ৰব্লেম নাই যি ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণে পইচা দিছে মই চবতে দি দিছোঁ কিন্তু মই কৈছোঁ যে হাগ্ৰামাৰ লগত আপোনাৰ সংঘাতটো কিহৰ হঠাৎ আজি কিয় দাবী কৰিলে মই তেখেতৰ লগত একো সংঘাত নাই তেখেতে কিয় দাবী কৰিছে মই অৱশ্যে শুনাও নাই দেখাও নাই সময়ো পোৱা নাই আজি কিন্তু মোৰ তাত যিয়ে বিচাৰে মই চব তেওঁক ক'ব পাৰোঁ কাৰণ মই এদিনো গেপ নাই BTCৰ ক্ষেত্ৰত আজি যদি তেওঁলোকে ক'বাত যদি কেইদিনমান ঘূৰিছে ফুৰিছে কিবা কৰিছে মই নাজানো কিন্তু সদায় মোৰ BTCৰ দৈনন্দিন কামৰ লগত মোৰ জড়িত 2004 চনৰ পৰা কণ্টিনিউৱাছলি তেখেতসকলৰ লগত মানে থাকিছোঁ আৰু সেইটো সময়তো মোৰ তেনেকুৱা আজিৰ নিচিনা চিটুৱেশ্যন আহিছিলে মোক সেই সময়ত মানে আমাৰ মানে আপচু বা অন্যান্য দল সংগঠনে কংগ্ৰেছৰ লগত ছাপোৰ্ট কৰোৱাৰ কাৰণে মানে বড়ো একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ খাতিৰত মোক বেয়া পাইছিলে চিভ হুইবৰ পৰা মোক আঁতৰাইছিলে বিধানসভাৰ পৰা তাৰপিছতো মই হাগ্ৰামা ডাঙৰীয়াসকলৰ লগত থাকি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতক মানে লগত থাকি গোটেই BTCৰ চুক্তিৰ যিটো 3টা নতুন জিলা বাকী সাব ডিভিজন সেক্ৰেটাৰিয়েট তাৰ পৰা ডিপাৰ্টমেণ্টেল অফিচবিলাকৰ ছেটআপৰ কাম গোটেই কৰি আহিছোঁ BTCৰ বাজেটৰ টকা পইচা ইয়াৰ পৰা ৰিলিজ কৰি দিয়া না হেতু কৰি আছে এতিয়া বহুতে আলোচনা কৰি আছে যেহেতু আপুনি বিজেপি দলত যোগদান কৰিব আৰু আপোনাৰ চকু আছে যে BTR যি অনুষ্ঠান হ'ব BTR যি চৰকাৰ হ'ব এই চৰকাৰৰ আপুনি মুখ্য কাৰ্যবাহী হ'ব সব তেনেকুৱা কোনো মানে কথাই নাহে কোনো সম্ভৱে নাই আজি মই বিজেপিত যোগদান কৰিছোঁ বিজেপি এটা সাগৰ এই সাগৰৰ মোৰ নিচিনা মানুহে একো পাত্তা নাপায় মোৰ এটাই কথা মোৰ বেছি দিন নাই ৰাজনীতিক জীৱনটোত আহি বুঢ়া হৈছোঁ অলপমান গতিকে হয়তো 5 বছৰমান মই খুব ষ্ট্ৰেন্থ লৈ কাম কৰিব পাৰিম আৰু সেইটো সময়ত মই দেখিছোঁ যে আজিৰ দিনটোত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত ভাৰতক আৰু ভাৰতৰ নাগৰিকক উন্নয়ন কৰাৰ কাৰণে ব্যক্তিগত জীৱনলৈকে উপকাৰ হ'ব পৰা বিভিন্ন আঁচনি লৈছে যি আঁচনিবিলাক আজি BTCত ঠুকি পোৱা নাই কিছুমান মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছে এইটো এক্সিকিউশ্যনৰ ক্ষেত্ৰত গতিকে সেইবিলাক অতুল মানে কি কয় অমৃত যোজনাৰ পৰা আৰম্ভ কৰি আয়ুষ্মান ভাৰতৰ যিবিলাক দুখীয়া মানুহৰ ট্ৰিটমেণ্ট এক্সিডেণ্ট এইবিলাক সহায়ক হয় আজি অৰুণোদয় আঁচনি তাত মানে হ'ব কৃষকবিলাকৰ কাৰণে কিছুমান ব্যৱস্থা দিয়া হৈছে গেছ তাৰ চিলিণ্ডাৰ আমাৰ মানে দুখীয়া মানুহে পাব লাগে ঘৰ পাব লাগে 2022 চনত আপোনাৰ PMAY মানে ঘৰটো কমপ্লিট হ'ব লাগে কিন্তু কাৰবাৰ নাম আজিলৈকে তালিকাত নাই হ'ব না নহ'ব এইবিলাক ডে টু ডে কাম পলিটিক্যাল কামটো হ'ল কি যে যোৱা আপোনাৰ BTR চুক্তিৰ এতিয়া সমৰ্থক দুটা পাৰ্টি হয় এটা হ'ল বিজেপি ইটো হ'ল UPPL আৰু APSU হয় হা এতিয়া যোৱা 15 বছৰে আপুনি প্ৰমোদ বড়োক সমালোচনা কৰিলে আৰু প্ৰমোদ বড়ো আপোনাক সমালোচনা কৰিলে এতিয়া আপোনাৰ UPPL ৰ লগত ৰিলেশ্যনটো কেনেকুৱা হ'ব সম্পৰ্কটো কেনেকুৱা হ'ব মোৰ ভাল প্ৰমোদ বড়ো এটা সময়ত যেতিয়া সংগ্ৰাম কৰিছিলে তেতিয়া মই মানে এই কথাবিলাক কৈছিলোঁ যে আমি সংগ্ৰাম কণ্টিনিউৱাছলি এই লাইনটোত কৰি থাকিব নালাগে য'ত নতুন প্ৰজন্মবিলাকৰ লাইফটো বৰবাদ হৈ যায় গতিকে আমি এটা মানে সলিউশন যি বস্তুটো সম্ভৱ হেতু লাইনটোত আমি আহিব লাগে আৰু মই এই কথাটোকে বাৰে বাৰে কৈছিলোঁ যে BTC পোৱাৰ পিছত পাবলৈ একো নাই সেপাৰেটেড আৰু সেপাৰেটেড এনেকুৱা হোৱা বস্তু নহয় গতিকে সময় ল'ব গতিকে আপুনি টাইম টু টাইম সুযোগ সুবিধা চাই আপুনি মেমৰেণ্ডাম দিয়ক কথা পাতক পলিটিকেল প্ৰেছাৰ দিয়ক সেইবিলাক কৰি থাকক কিন্তু 67 চনৰ পৰা উদয়াচলৰ দাবীত অসমৰ জনজাতিসকলে সংগ্ৰাম কৰি আহিছিল তাৰ পিছত 87 চনত APSUৱে ডিভাইড আসাম 50-50 দাবী তুলিলে আৰু তাৰ পিছত BAC চুক্তি হ'ল তাৰ পিছত BTC চুক্তি হ'ল তাৰ পিছত BTR চুক্তি হ'ল এই চুক্তিবিলাক হ'ল আৰু বড়ো মানুহৰ যি এস্পিৰেশ্যন হয় এখন সুকীয়া ৰাজ্য এই সুকীয়া ৰাজ্যৰ এস্পিৰেশ্যনটো চিৰকালৰ বাবে প্ৰমোদ বড়োৱে শেষ কৰিলে BTR চুক্তিৰ জৰিয়তে আপুনি কি কয় না একচুয়ালি তেনেকুৱা নহয় যেনেকুৱা মানুহবিলাকে লৈছে হয় আজিৰ দিনটোত আমি সুস্থ এটা পৰিৱেশ কৰি ফালে আমাৰ জাতিটোৰ কামো কৰিব লাগে ৰাজ্যখনৰ কামো কৰিব লাগে আৰু আজি যেহেতু এটা কণ্ডিশ্যনত এই চুক্তিখন হ'ল যে উইদিন দি ষ্টেট সেপাৰেট নহয় তো ডেফিনেটলি ইয়াত এটা লিপিবদ্ধ হৈ গ'ল যে অসমখনৰ ইণ্টিগ্ৰেশ্যনটো মেইনটেইন কৰি ফালে সেইটো হ'ব অসমৰ ইন্টিগ্ৰেটেড রোল অসমৰ ইন্টিগ্ৰেশন রোল অসমৰ সংহতি রোল সব হৈ গ'ল অসম আনডিভাইডেড হৈ থাকিল কিন্তু বড়ো জাতিৰ যি আকাংক্ষা সেইটো ধুলিচ্ছাত কৰি দিলে প্ৰমোদ বড়োৱে নহয় মই ভাবোঁ সেইটো কোনেও ধুলিচ্ছাত কৰিব নোৱাৰে টাইম চিটুৱেশ্যনটোত কোনোবা যদি কেতিয়াবা কয় তাত যদি ফেভাৰেবল গভৰ্ণমেণ্ট আহে আদাৰৱাইজ এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্সৰ কাৰণে কেতিয়াবা যদি গভৰ্ণমেণ্টে তেনেকুৱা ধৰণৰ কিবা ষ্ট্ৰাকচাৰ বনাবলৈ যায় এইবিলাক কেতিয়াবা হ'ব কিন্তু আন্দোলনটো হ'ব
নালাগে আন্দোলনটো ক্লজ হ'ব লাগে গতিকে আকাংক্ষাটো ৰাখক কিন্তু মই এটা কথা বড়ো জনগণক কৈ আছোঁ যে আজিৰ দিনটোত BTCটোৱে ৰাজ্যৰ নিচিনা কাৰণ ৰাজ্য এটা পালে আপুনি ভাৰত সংবিধানৰ 7 শিডিউলৰ আণ্ডাৰত যিখিনি আপোনাৰ ক্ষমতা প্ৰদান কৰা হৈছে এইটো চেণ্ট্ৰেল লিষ্ট ষ্টেট লিষ্ট বা কনকাৰেন্স লিষ্ট ইটোৰ পৰাই বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলত BTCত এই ক্ষমতাটো প্ৰদান কৰা হৈছে আজি অসম চৰকাৰে BTCক দিয়া ডিপাৰ্টমেণ্টৰ ওপৰত কোনো আৰু ৰুল এণ্ড ৰেগুলেশ্যন তাত জাপি নিদিয়ে BTCৰ আপোনাৰ বিধানসভাই তেওঁলোকে ঠিক কৰি ল'ব পাৰিব এই ডিপাৰ্টমেণ্টবিলাকক কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰাৰ কাৰণে তেওঁলোকে কি ধৰণৰ নিয়ম মানে অৱলম্বন কৰিব লাগে গতিকে এইটো টোটেলি তেওঁলোকে পাইছে বড়োই পাইছে মাত্ৰ ভালদৰে চিন্তা কৰি চলাই যাওকচোন এটা পাৱাৰ বস্তুটো এক্সাৰসাইজৰ ওপৰত নিৰ্ভৰ হয় কিমান কেনেকৈ এক্সাৰসাইজ কৰিছে আমি যেটো অভাৱৰ কথা কৈ আছো বড়ো জাতি আজি ল্যাঙ্গুৱেজ ডিপাৰ্টমেণ্ট আছে আজি কালচাৰ ডিপাৰ্টমেণ্ট আছে আৰে 650 কোটি টকাত আপুনি 50 কোটি লগাই দিয়ক না কিন্তু 2 কোটিও আপুনি লগাব পৰা নাই হেবিলাক ভাষাৰ ক্ষেত্ৰত কিবা ডক কাক দিব বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল আপোনাৰ ল্যাঙ্গুৱেজ ডিপাৰ্টমেণ্ট আছে কালচাৰ ডিপাৰ্টমেণ্ট আছে এডুকেশ্যন আছে সব আছে বড়োই যদি বড়োৰ কিবা বিচাৰে তেওঁলোকে আইন বনাই ল'ব পাৰে BTCত আৰু সেই আইন মৰবে ইয়াৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকক পুঁজি দিয়া হৈছে 650 প্লেনৰ আৰু চেণ্ট্ৰেল এছিষ্টেণ্ট বাকি বিলাক লৈ ফালে 2000-3000 কোটি টকা পাৰ ইয়াৰ হৈ যায় BTCত কিন্তু আপোনাৰ প্লেনৰ পইচাটো এতিয়া দি আছে 650 কোটি 650 কোটিৰ ভাষা সাহিত্যৰ কাৰণে যদি আপুনি 5 কোটি টকাও যদি খৰচ কৰে আপুনি চাওকচোন কি কাম কৰিব পাৰে নোৱাৰে আপুনি সাহিত্যিক মানুহ আপোনাৰ 1 লাখ টকা লাগে কিতাপ ছপাবলৈ আপুনিতো পোৱা নাই সেইখিনি পইচা কিন্তু আজি BTCয়ে গটেই পাৰে গতিকে চিন্তাটো বদলিলে বড়ো সমাজে বড়ো জাতিৰ লগত সম্পৰ্ক থকা তাৰ কলা সংস্কৃতি পৰম্পৰা ভাষা সাহিত্য যিমান যি আছে আজি সেই BTCৰ দ্বাৰা গটেই বিশ্বত জনাজাত কৰিব পৰাকৈ প্ৰমোশন কৰিব পৰাকৈ কাম কৰিব পাৰে গতিকে চিন্তাটো বদলাব লাগিব সেপাৰেটেড একনে দিয়ে মই কৈছে এটা হোম দিব এটা ফাইনেন্স দিব গতিকে হোমটো মাৰামাৰি নকৰিলে দৰকাৰ নাই আৰু মাৰামাৰি কৰিলেহে হোম ডিপাৰ্টমেণ্ট দৰকাৰ ধন্যবাদ দৈমাৰী ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিশ্বজিৎ দৈমাৰী খুব স্পষ্ট যে ৰাজ্য নহ'লেও চলে কেৱল মাত্ৰ বিত্ত আৰু গৃহ বিভাগে নাই BTCত সব আছে ঘূৰি আহিম বাণিজ্যিক বিৰতিৰ পাছত This program is brought to you by Oil India Limited, a people's company. প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত আৰম্ভ কৰিবলৈ লৈছোঁ মেজমেল আৰু আজিৰ মেজমেলৰ অতিথি আপোনালোকৰ সকলোৰে পৰিচিত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী বিশ্বজিৎ দৈমাৰীক এই মুহূৰ্তত আমি এই বিশেষ সাক্ষাৎকাৰলৈ নিমন্ত্ৰণ কৰা এটা সুকীয়া কাৰণ আছে কাৰণ আজি ৰাজ্যসভাৰ সাংসদজনে তেওঁৰ যি ৰাজনৈতিক দলত তেওঁৰ জন্ম লাভ কৰিছিল যি ৰাজনৈতিক দলত তেওঁ ৰাজনীতি আৰম্ভ কৰিছিল সেই ৰাজনৈতিক দলটো ত্যাগ কৰিছে তেওঁ BPF ত্যাগ কৰি এই মুহূৰ্তত উপস্থিত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত বিশ্বজিৎ দৈমাৰী নমস্কাৰ আপোনাক ষ্টুডিঅ'ৰ মজিয়ালৈ মই আন্তৰিক স্বাগতম জনালোঁ BPF কিয় এৰিলে সক BPF এৰাৰ বহুত আছে আজি ইয়াত সম্ভৱ নহয় কিছুমান সৰু সৰু কথা তো মেইনলি এটা কথাত যদি ক'বলৈ যায় মানে আজিৰ দিনটোত সাপোজ আমাৰ BPF দলে লাষ্ট মানে কেইমাহমানত যিখিনি মানে কিছুমান বিষয়বিলাকৰ ওপৰত স্থিতি লৈছে সেই স্থিতিত মই একমত হ'ব পাৰোঁ তেনেকুৱা এটা বিষয় তো এটা বিষয়টো হ'ল কি বড়ো চুক্তি যিটো গোটেই অসমৰ কাৰণে বড়ো অনাবড়ো সকলৰ কাৰণে এটা 27 জানুৱাৰী চুক্তি কৰা হৈছিলে যে BTR চুক্তি যেটো সশস্ত্ৰ সংগ্ৰামৰ নামত বড়ো যুৱকবিলাকে অস্ত্ৰ লৈ লাষ্ট প্ৰায় আপোনাৰ 30 ইয়াৰ্ছ তেওঁলোকে বাহিৰত আছিলে গতিকে আমাৰ এটাই উদ্দেশ্য আছিলে মানে বড়োসকলৰ বিশেষ কৰি BTC অঞ্চলত যে এওঁলোকক মূল খুঁটিলৈ আনিব লাগে আৰু বন্দুকৰ সংস্কৃতি নাইকিয়া কৰিব লাগে ইয়াৰ পিছত সবে আলাপ আলোচনা মাধ্যমেৰে সবে একমতত উপনীত হ'ল আৰু 27 তাৰিখত ধুনীয়াকৈ এটা চুক্তি হৈ ফালে তেওঁলোকে মূল খুঁটিলৈ ঘূৰি আহিলে কিন্তু এতিয়া আমাৰ BPFত হঠাৎ কৰি এটা ডিসিশন টাইপ হৈ গ'ল যেটো ডিসিশন বুলি নাছিলে কিন্তু আমাৰ নেতাসকলে হেতু এটা স্থিতি হিচাপে ললে যে এই BTR চুক্তিখন আপোনাৰ BTC অঞ্চলৰ কাৰো লাভালাভ নহয় আৰু সেই চুক্তি আমি কাৰ্যকৰী কৰিবলৈ নিদিওঁ তাত বিভিন্ন খুঁটিনাটি মানে BTCৰ মানুহৰ বা জনবিৰোধী বিষয় আছে
গতিকে যিটোত মই সমৰ্থন কৰিব মূলতঃ আপোনাৰ সংঘাত বিটিআৰ চুক্তি কেন্দ্ৰিক বিটিআৰ চুক্তি এতিয়া বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যিটো বিটিচিৰ বাহিৰত বা কাৰ্বি আংলঙৰ বাহিৰত যিমানখিনি কছাৰীসকল আছে যিবিলাকৰ এক্সিষ্টিং এতিয়া আৰু কোনো কাউন্সিলত নাই তেওঁলোকক লৈ এটা অট'নমাছ কাউন্সিল সেইটো যোৱা 31 আগষ্টৰ পৰা যিটো এছেম্বলি হৈছিলে মৰাণ মটক আৰু কমতাপুৰৰ লগত একেলগে এই কাউন্সিলখন মানে হোৱাৰ কথা আছিলে বিলখন পাছ কৰাৰ কথা আছিলে কিন্তু সেইটো আমাৰ বিপিএফ দলৰ পৰা বাধা দি ৰখা হৈ গ'ল যে সেই কাউন্সিলখন এতিয়াই গঠন কৰাৰ ব্যৱস্থা ল'ব নালাগে আৰু এই বিলখন আহিব নালাগে দৈমাৰী ডাঙৰীয়া আপোনাৰ এতিয়া ৰাজনৈতিক পৰিকল্পনা কি ৰাজনৈতিক পৰিকল্পনা মোৰ একো বিশেষ নাই মই সৰুৰে পৰা সমাজৰ কাৰণে কাম কৰিবলৈ ওলাই আহিছিলোঁ নেতাবিলাকৰ লগত পিছে পিছে থাকি ইয়াৰ পিছত বড়ো আন্দোলন লগ পাইছিলোঁ ইয়াৰ পিছত আহি বিভিন্ন সমস্যা লাষ্ট মুহূৰ্তত মই ৰাজনীতিত আহিলোঁ ইয়াৰ পিছত বিটিচি গঠনৰ পৰা আৰম্ভ কৰি বিটিচি গঠনৰ পিছত বিটিচি অঞ্চলখন প্ৰশাসনিক বা অন্যান্য দিশত যিবিলাক আন্তঃগাঁথনি সেইবিলাক ঠিক কৰা এই কামবিলাকতে মোৰ ব্যস্ত হৈ থাকিল বিটিচি অঞ্চলৰ মানুহৰ উন্নয়ন ইয়াৰ পিছত আজি লাহে লাহে এমপি হোৱাৰ পিছত মই অসম মানে নৰ্থ ইষ্ট লাহে লাহে মই বুজিবলৈ চেষ্টা কৰিছোঁ এইবিলাকক লৈ ফালে মোৰ যি দায়িত্ব সেই দায়িত্ব হিচাপে মই এতিয়া আপোনাৰ পৰিকল্পনা কি এতিয়া আপুনি বিজেপিলৈ যাব বুলি ওলাই আছে এতিয়া মই বিজেপিলৈ যাওঁ সেইটো প্ৰায় তিৰাঙে হৈ গৈছে কিন্তু কিছু মোৰ মানে ৰাজ্যসভাৰ সদস্য হিচাপে কিছুমান মানে আপোনাৰ পিপল ৰিপ্ৰেজেণ্টেটিভ এক্টৰ আধাৰত কিছু নিয়ম নীতি আছে এই ক্ষেত্ৰত মই অলপ লিগেল ছাইডটো চাই আছোঁ যাতে কোনো মোৰ বিপাঙত পৰিবলগীয়া নহয় তাৰ কাৰণে হয়তো 10 দিনমান 15 দিনমান মোৰ সেইটো মানে লাগে ইয়াৰ পিছত মই মানে ফৰ্মেলি বিজেপিত জইন কৰিম আৰু বিজেপি হিচাপে এতিয়া যিখিনি অলপ সময় আছে মোৰ জীৱনত সেইটো ভাবোঁ সেইটো লৈ ফালে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি ভাৰতবৰ্ষক উন্নয়ন কৰি লৈ যোৱাৰ কাৰণে ভাৰতবৰ্ষৰ জনগণৰ কাৰণে বিভিন্ন ধৰণৰ মানে পৰিকল্পনাৰ আধাৰত আঁচনি প্ৰগ্ৰামবিলাক লৈছে সেইবিলাক আমাৰ জাগাত আমি কেনেকৈ ৰাজ্যৰ উপকৃত হোৱাকৈ কৰি দিব পাৰোঁ সেইবিলাকত মনোনিৱেশ কৰি ফালে কাম কৰিম বুলি ভাবিছোঁ এতিয়া আপুনি বিজেপিলৈ যাব হয় আৰু দুজনমান বিপিএফৰ মানুহ বিজেপিলৈ যাব বুলি ওলাই আছিল মই আপোনাক এটা সৰু টিপিং দেখুৱাওঁ এটা পুৰণা ইণ্টাৰভিউৰ দিছপুৰত এটা কথা খুব আলোচনা হৈ আছে আপুনিও শুনিছে যে চন্দন ব্ৰহ্মকে ধৰি কেইবাজনো লোকক কেইবাজনো আপোনাৰ বিধায়কক এইবাৰ বিজেপিৰ টিকেটত উঠাব বুলি ওলাই আছে ক'লে হ'ল মোক একো হিলাব নোৱাৰে চবে ৰাজ্যৰ ওপৰতহে মই ব্যক্তিগত একো নাইতো মোৰ মোক ব্যক্তিগত একো নাই নাই যদি আপোনাৰ বিধায়কক বিজেপিৰ টিকেটত উঠায় আপোনাৰ নাযায় এনেকুৱা নাযায় এইবিলাক দিছপুৰত চৰ্চাটো এনে মোক মানে মিছলিড কৰিবৰ কাৰণে বা মোক দাবাবৰ কাৰণে এইবিলাক আলোচনা কৰিব পাৰে তেখেতে কৈছিলে যেতিয়া মই এই প্ৰসংগটো তুলিছিলোঁ কৈছিলে যে চন্দন ব্ৰহ্মৰ প্ৰসংগটো তুলিছিলোঁ তেতিয়া কৈছিলে যে তেওঁলোক নাযায় হয় আপোনাৰ নামটো মই উচ্চাৰণ কৰা নাছিলোঁ কিন্তু আপোনাৰ কথাটো আছিল কিন্তু আপুনি আহিল এতিয়া চন্দন ব্ৰহ্ম আহিব বুলি আপুনি ভাবে নেকি মই অৱশ্যে নাজানো তেওঁলোকৰ নিজৰ ব্যক্তিগত কথা আৰু চন্দন ব্ৰহ্ম আমাৰ ছিনিয়ৰ ৰাজনীতিক নেতা আজিলৈ 3বাৰ তেওঁ অসম মন্ত্ৰীসভাৰ সদস্য গতিকে মই ভাবোঁ ৰাজনীতিক ক্ষেত্ৰত তেখেতে নিজেই মানে সকলো ভালদৰে বিচাৰ বিবেচনা চিন্তা কৰিব পাৰে গতিকে সেইটো চিটুৱেশ্যনটোত মানে তেওঁৰ ভৱিষ্যতটো কি দেখে যে ৰাইজৰ কাম কৰাৰ ক্ষেত্ৰত বা নিজৰ পলিটিকেল কেৰিয়াৰৰ ক্ষেত্ৰত সেইটো লৈ নিশ্চয় তেওঁ মানে ডিচিশ্যন ল'ব কিন্তু মই যিহেতু আজিলৈকে বিপিএফত আছিলোঁ আজিলৈকে মই কোনো বিপিএফৰ মানুহৰ লগত এই বিষয়ে কথা পতা নাছিলোঁ হয় কিন্তু কালিৰ পৰা মই আৰম্ভ কৰিম যে কাৰ মনত বিপিএফৰ আমাৰ যিখিনি বৰ্তমানটোত কিছুমান মানে কি কয় পৰিকল্পনা লৈ ফালে কিছুমান কাৰ্যসূচী লৈ ফালে কাম কৰি আছে এই ক্ষেত্ৰত তেওঁলোকৰ চিন্তাধাৰা মোৰ লগত মিলে না পাৰ্টিৰ লগত মিলে শেহতীয়াকৈ বিপিএফৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ সংঘাতটো খুব বাঢ়ি গৈছে আপুনি চন্দন ব্ৰহ্মৰ শেহতীয়া এটা বাইট আপুনি চাই লওক যদি সাহস আছে দম আছে বিটিচি চুক্তিখন কিয় একেবাৰে স্ক্ৰেপ নকৰে একেবাৰে স্ক্ৰেপ কৰি দিলে না মামলা শেষ তেতিয়া বিটিচিও নাই নিৰ্বাচনো নাই এইবিলাক কথা কিবা টেঙা আম মিঠা আম ট্ৰেক্টাৰ কিবা ফুটবল পাম আছে পাম নাই টেলিফোন নাম্বাৰ এই মিক্স যিটো লাভৰা কৰিবলৈ যিটো কথাটো কৈছে কোনে বুজিব মনত কি আছে এইটো স্পষ্ট কৰি দিয়ক চন্দন ব্ৰহ্মই কৈছে যে বিটিআৰ চুক্তিখন কাৰ্যকৰী যদি কৰিবই খুজিছে তে বিটিচি চুক্তিখন আগতে নাকচ কৰি লওক আপুনি কি কয় একচুৱেলি বিটিচি চুক্তিত যি আছে তাৰ
পিছত উপৰোক্ত কেইটামান বস্তু সংযোজন কৰিছে আৰু BTC যেনেকুৱাকৈ চুক্তি কৰা হৈছিলে সেইমতে আপোনাৰ সংবিধান সংশোধন কৰি ৬ষ্ঠ অনুসূচিত এই প্ৰশাসনিক ব্যৱস্থাখন তাৰ ভিতৰত আনা হৈছে ইয়াৰ কোনো চাল চলনি ঘটা নাই গতিকে হেতুৰ কাৰণে তাক ডিজলভ কৰাৰ কোনো প্ৰশ্ন নাহে আৰু BTC চুক্তিটো নাকচ কৰাৰ কোনো কথা নাই তাৰমানে BTR চুক্তিখন আপুনি BTC চুক্তিৰ সাপ্লিমেন্টাৰী চুক্তি বুলি কয় সাপ্লিমেন্টাৰী চুক্তি কাৰণ চাওক ৰাজ্য BTCৰ পিছত আপোনাৰ ৰাজ্যহে হ'ব কাৰণ আপোনাৰ এসেম্বলি আছে তাত অনলি হোম পাৱাৰ নাই ফাইনেন্স পাৱাৰটো নাই আৰু আপুনি যদি চাই ইউনিয়ন টেৰিটৰি ফৰ্ম পাৱাৰটো নাই গতিকে ৰাজ্য বা ইউনিয়ন টেৰিটৰি হ'বলৈ BTC আৰু একোই নাই মাত্ৰ এটা বা দুটা সাবজেক্ট যা চাৰ্টটো পিন্ধাব লাগে তেতিয়াই ৰাজ্য হ'ব যেহেতু ৰাজ্য হ'ব নোৱাৰে যেহেতু অসম চৰকাৰে কৈছে আমি অসম বিভাজন নকৰো যদি মানে উইদিন আসাম সমস্যা সমাধান কৰিব পাৰে গতিকে BTC যেহেতু প্ৰমোশন কৰিলে ৰাজ্য হয় তো ডেফিনেটলি BTC একো কৰিবলগীয়া নাই তাৰ কাৰণে BTC কিছুমান মেকানিজম তাৰ ফাংচনিং যাহাতে যেহেতু এটো এটা এডমিনিষ্ট্ৰেটিভ ব্যৱস্থা তাত যাহাতে খুঁটিনাটি কিবা এটা ভুলৰ কাৰণে টেকনিক্যাল প্ৰবলেম নহয় আৰু যিবিলাক হয় আহিছে তাৰ সুধৰণিৰ কাৰণে BTR চুক্তিত পৰামৰ্শ দিয়া হৈছে যেনেকৈ ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যনত SP আৰু DC ক আজি BTC এম্পাৱাৰ কৰা মানে হৈছে সেইটো স্বাভাৱিক কাৰণে BTR চুক্তি হোৱাৰ কাৰণে যে BTC চুক্তি ডিজলভ কৰিব লাগে সেইটো নহয় যেনেকৈ আছু একৰ্ডৰ অসমখন ডিজলভ নহল দৈমাৰী ডাঙৰীয়া আজি হাগ্ৰামা মহিলাৰীয়ে দাবী কৰিছে আপোনাৰ যেতিয়া পদত্যাগৰ কথাটো আহিল দল ত্যাগৰ কথাটো আহিল তেতিয়া হাগ্ৰামা মহিলাই দাবী কৰিছে যে বিশ্বজিৎ দৈমাৰীয়ে সংসদ পুঁজিৰ হিচাপ দিব লাগে হাগ্ৰামাৰ লগত আপোনাৰ কাজিয়াটো কি হয় না সংসদ পুঁজিটো মই কিয় মানে তেওঁক হিচাপ দিম মোৰ সংসদ পুঁজিটো সদায় DC অফিচৰ পৰা আপোনাৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ যেটো আমাক পুঁজি আবণ্টন কৰি দিয়ে তাতো হৈ আছে বাকি ৰাইজৰ তাত মই মানে বনোৱা অনুষ্ঠানবিলাক আজিও সবতে মানে আছে গতি সংসদ পুঁজিৰ যদি কিবা স্পেসিফিক দিয়ে যে কিমান কোটি কোড দিছে মে উইথ ফটোগ্ৰাফ আৰু উইথ প্রুফ মই দিব পাৰো একো নাই আজি মোৰ বদলেন ইউনিভাৰ্সিটিৰ মোৰ 50 লাখ টকাৰ মানে গাৰ্লছ হোষ্টেল তাতে আছে আমাৰ ল'ৰা ছোৱালী পঢ়ি আছে তেওঁলোকে ক'ব ৰাঙাপাৰা কলেজ বৰ্ডৰ ডিপাৰ্টমেন্টৰ কাৰণে মই 30 লাখ টকাৰ তাত বিল্ডিং বনাইছো হেটো তেওঁলোকে দি দিব আজি কটনৰ আপোনাৰ এক্স ষ্টুডেন্টটো কি কৈছিলে হি এলকটা 30 লাখ না কিমান বাৰ মই আজি এটা মানে প্লেটটো বনাই দিছো কটন কলেজৰ আপোনাৰ হেটো কি কয় এক্স ষ্টুডেন্টছৰ কিবাটো যে আছে তেওঁলোকে ক'ব তেনেকা মোৰ একো প্ৰবলেম নাই যি ৰাইজৰ ডেভেলপমেন্টৰ কাৰণে পইচা দিছে মই সবতে দি দিছো কিন্তু মই কৈছো যে হাগ্ৰামাৰ লগত আপোনাৰ সংঘাতটো কি হয় হঠাৎ আজি কিয় দাবী কৰিলে মই তেখেতৰ লগত একো সংঘাত নাই তেখেতে কিয় দাবী কৰিছে মই অৱশ্যে শুনাও নাই দেখাও নাই সময়ও পোৱা নাই আজি কিন্তু মোৰ তাত যিয়ে বিচাৰে মই সব তেওঁক ক'ব পাৰো কাৰণ মই এদিনো গেফ নাই BTCৰ ক্ষেত্ৰত আজি যদি তেওঁলোকে কবাত যদি কেইদিনমান ঘূৰিছে ফুৰিছে কিবা কৰিছে মই নাজানো কিন্তু সদায় মোৰ BTCৰ দৈনন্দিন কামৰ লগত মোৰ জড়িত 2004 চনৰ পৰা কন্টিনিউয়াছলি তেখেতসকলৰ লগত মানে থাকিছো আৰু হেতু সময়ত মোৰ তেনেকুৱা আজিৰ নিচিনা সিচুৱেশ্যন আহিছিলে মোক সেই সময়ত মানে আমাৰ মানে আপসু বা অন্যান্য দল সংগঠনে কংগ্ৰেছৰ লগত সাপোৰ্ট কৰাৰ কাৰণে মানে বড়ো একৰ্ড ইমপ্লিমেন্টেশনৰ খাতিৰত মোক বেয়া পাইছিলে শিৱ হুইবৰ পৰা মোক আতৰাইছিলে বিধানসভাৰ পৰা তাৰ পিছতো মই হাগ্ৰামা ডাঙৰীয়া সকলৰ লগত থাকি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতক মানে লগত থাকি গটে BTCৰ চুক্তিৰ যেটো তিনিটা নতুন জিলা বাকি সাব ডিভিজন সেক্ৰেটাৰিয়েট তাৰ পৰা ডিপাৰ্টমেন্টাল অফিস বিলাকৰ সেটআপৰ কাম গটে কৰি আহিছো BTCৰ বাজেটৰ টকা পইচা ইয়াৰ পৰা ৰিলিজ কৰি দিয়া না হেতু কৰি আছে এতিয়া বহুতে আলোচনা কৰি আছে যেহেতু আপুনি বিজেপি দলত যোগদান কৰিব আৰু আপোনাৰ চকু আছে যে BTR যি অনুষ্ঠান হ'ব BTR যি চৰকাৰ হ'ব এই চৰকাৰৰ আপুনি মুখ্য কাৰ্যবাহী হ'ব সব তেনেকুৱা কোনো মানে কথাই নাহে কোনো সম্ভৱে নাই আজি মই বিজেপিত যোগদান কৰিছো বিজেপি এটা সাগৰ এই সাগৰৰ মোৰ নিচিনা মানুহে একো পাত্তা নাপায় মোৰ এটাই কথা মোৰ বেছি দিন নাই ৰাজনীতিক জীৱনটোত আহি বুঢ়া হৈছো অলপমান গতিকে হয়তো 5 বছৰ মান মই খুব ষ্ট্ৰেন লৈ কাম কৰিব পাৰিম
আৰু সেইটো সময়ত মই দেখিছোঁ যে আজিৰ দিনটোত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতক আৰু ভাৰতৰ নাগৰিকক উন্নয়ন কৰাৰ কাৰণে ব্যক্তিগত জীৱনলৈকে উপকাৰ হ'ব পৰা বিভিন্ন আঁচনি লৈছে, যি আঁচনিবিলাক আজি BTCত ঢুকি পোৱা নাই। কিছুমান মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছে এইটো এক্সিকিউশ্যনৰ ক্ষেত্ৰত। গতিকে সেইবিলাক অতুল মানে কি কয় অমৃত যোজনাৰ পৰা আৰম্ভ কৰি আয়ুষ্মান ভাৰতৰ যিবিলাক দুখীয়া মানুহৰ ট্ৰিটমেণ্ট, এক্সিডেণ্ট এইবিলাক সহায়ক হয়। আজি অৰুণোদয় আঁচনি তাত মানে হ'ব, কৃষকবিলাকৰ কাৰণে কিছুমান ব্যৱস্থা দিয়া হৈছে, গেছ তাৰ চিলিণ্ডাৰ আমাৰ মানে দুখীয়া মানুহে পাব লাগে, ঘৰ পাব লাগে। 2022 চনত আপোনাৰ PMAY মানে ঘৰটো কমপ্লিট হ'ব লাগে, কিন্তু কাৰোবাৰ নাম আজিলৈকে তালিকাত নাই, হ'ব না নহ'ব। এইবিলাক ডে টু ডে কাম। পলিটিকেল কামটো হ'ল কি যে যোৱা আপোনাৰ BTR চুক্তিৰ এতিয়া সমৰ্থক দুটা পাৰ্টি, এটা হ'ল BJP, ইটো হ'ল UPPL আৰু APSU। এতিয়া যোৱা 15 বছৰে আপুনি প্ৰমোদ বড়োক সমালোচনা কৰিলে আৰু প্ৰমোদ বড়ো আপোনাক সমালোচনা কৰিলে। এতিয়া আপোনাৰ UPPL ৰ লগত ৰিলেশ্যনটো কেনেকুৱা হ'ব, সম্পৰ্কটো কেনেকুৱা? মোৰ ভাল প্ৰমোদ বড়ো এটা সময়ত যেতিয়া সংগ্ৰাম কৰিছিলে তেতিয়া মই মানে এই কথাবিলাক কৈছিলোঁ যে আমি সংগ্ৰাম কণ্টিনিউৱাছলি এই লাইনটোত কৰি থাকিব নালাগে য'ত নতুন প্ৰজন্মবিলাকৰ লাইফটো বৰবাদ হৈ যায়। গতিকে আমি এটা মানে সলিউশন যি বস্তুটো সম্ভৱ সেইটো লাইনটোত আমি আহিব লাগে। আৰু মই সেই কথাটোকে বাৰে বাৰে কৈছিলোঁ যে BTC পোৱাৰ পিছত পাবলৈ একো নাই, ছেপাৰেটেড, আৰু ছেপাৰেটেড এনেকুৱা হোৱা বস্তু নহয়। গতিকে সময় ল'ব। গতিকে আপুনি টাইম টু টাইম সুযোগ সুবিধা চাই আপুনি মেমৰেণ্ডাম দিয়ক, কথা পাতক, পলিটিকেল প্ৰেছাৰ দিয়ক, সেইবিলাক কৰি থাকক। কিন্তু 67 চনৰ পৰা উদয়াচলৰ দাবীত অসমৰ জনজাতিসকলে সংগ্ৰাম কৰি আহিছিলে। তাৰপিছত 87 চনত APSUৱে ডিভাইড আছাম 50-50 দাবী তুলিলে, আৰু তাৰপিছত BAC চুক্তি হ'ল, তাৰপিছত BTC চুক্তি হ'ল, তাৰপিছত BTR চুক্তি হ'ল। এই চুক্তিবিলাক হ'ল আৰু বড়ো মানুহৰ যি এছপিৰিয়েশ্যন এখন সুকীয়া ৰাজ্য, এই সুকীয়া ৰাজ্যৰ এছপিৰিয়েশ্যনটো চিৰকালৰ বাবে প্ৰমোদ বড়োৱে শেষ কৰিলে BTR চুক্তিৰ জৰিয়তে। আপুনি কি কয়? না, একচুৱেলি তেনেকুৱা নহয় যেনেকুৱা মানুহবিলাকে লৈছে। হয়, আজিৰ দিনটোত আমি সুস্থ এটা পৰিৱেশ কৰি ফালে আমাৰ জাতিটোৰ কামো কৰিব লাগে, ৰাজ্যখনৰ কামো কৰিব লাগে। আৰু আজি যিহেতু এটা কণ্ডিশ্যনত এই চুক্তিখন হ'ল যে উইদিন দি ষ্টেট ছেপাৰেট নহয়, তো ডেফিনেটলি ইয়াত এটা লিপিবদ্ধ হৈ গ'ল যে অসমখনৰ ইণ্টিগ্ৰেশ্যনটো মেইনটেইন কৰি ফালে সেইটো হ'ব। অসমৰ ইণ্টিগ্ৰেটেড ৰ'ল, অসমৰ ইণ্টিগ্ৰেশ্যন ৰ'ল, অসমৰ সংহতি ৰ'ল, চব হৈ গ'ল। অসম আনডিভাইডেড হৈ থাকিল। কিন্তু বড়ো জাতিৰ যি আকাংক্ষা সেইটো ধূলিসাৎ কৰি দিলে প্ৰমোদ বড়োৱে। নহয়, মই ভাবোঁ সেইটো কোনেও ধূলিসাৎ কৰিব নোৱাৰে। টাইম চিটুৱেশ্যনটোত কোনোবা যদি কেতিয়াবা কয়, তাত যদি ফেভাৰেবল গভমেণ্ট আহে, আদাৰৱাইজ এডমিনিষ্ট্ৰেটিভ কনভিনিয়েঞ্চৰ কাৰণে কেতিয়াবা যদি গভমেণ্টে তেনেকুৱা ধৰণৰ কিবা ষ্ট্ৰাকচাৰ বনাবলৈ যায়, এইবিলাক কেতিয়াবা হ'ব। কিন্তু আন্দোলনটো হ'ব নালাগে, আন্দোলনটো ক্লজ হ'ব লাগে। গতিকে আকাংক্ষাটো ৰাখক। কিন্তু মই এটা কথা বড়ো জনগণক কৈ আছোঁ যে আজিৰ দিনটোত BTCটোৱে ৰাজ্যৰ নিচিনা, কাৰণ ৰাজ্য এটা পালে আপুনি ভাৰত সংবিধানৰ 7 শিডিউলৰ আণ্ডাৰত যিখিনি আপোনাৰ ক্ষমতা প্ৰদান কৰা হৈছে, এইটো চেণ্ট্ৰেল লিষ্ট, ষ্টেট লিষ্ট বা কনকাৰেঞ্চ লিষ্ট, ইটোৰ পৰাই বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলত BTCত এই ক্ষমতাটো প্ৰদান কৰা হৈছে। আজি অসম চৰকাৰে BTCক দিয়া ডিপাৰ্টমেণ্টৰ ওপৰত কোনো আৰু ৰুল এণ্ড ৰেগুলেশ্যন তাত জাপি নিদিয়ে। BTCৰ আপোনাৰ বিধানসভাই তেওঁলোকে ঠিক কৰি ল'ব পাৰিব এই ডিপাৰ্টমেণ্টবিলাকক কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰাৰ কাৰণে তেওঁলোকে কি ধৰণৰ নিয়ম মানে অৱলম্বন কৰিব লাগে। গতিকে এইটো টোটেলি তেওঁলোকে পাইছে, বড়োই পাইছে, মাত্ৰ ভালদৰে চিন্তা কৰি চলাই যাওকচোন। এটা পাৱাৰ বস্তুটো এক্সাৰচাইজৰ ওপৰত নিৰ্ভৰ হয়। আমি যিটো অভাৱৰ কথা কৈ আছোঁ বড়ো জাতি, আজি লেংগুৱেজ ডিপাৰ্টমেণ্ট আছে, আজি কালচাৰ ডিপাৰ্টমেণ্ট আছে। আৰে 650 কোটি টকাত আপুনি 50 কোটি লগাই দিয়ক না, কিন্তু 2 কোটিও আপুনি লগাব পৰা নাই সেইবিলাক ভাষাৰ ক্ষেত্ৰত। কিবা দক কাক দিব? বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল, আপোনাৰ লেংগুৱেজ ডিপাৰ্টমেণ্ট আছে, কালচাৰ ডিপাৰ্টমেণ্ট আছে, এডুকেশ্যনো আছে, চব আছে। বড়োই যদি বড়োৰ কিবা বিচাৰে তেওঁলোকে আইন বনাই ল'ব পাৰে BTCত, আৰু সেই আইন মৰ্মে ইয়াৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকক পুঁজি দিয়া হৈছে 650 প্লেনৰ, আৰু চেণ্ট্ৰেল এছিষ্টেণ্ট বাকীবিলাক লৈ ফালে 2000-3000 কোটি টকা পাৰ ইয়াৰ হৈ যায় BTCত। কিন্তু আপোনাৰ প্লেনৰ পইচাটো এতিয়া দি আছে 650 কোটি। 650 কোটিৰ ভাষা সাহিত্যৰ কাৰণে যদি আপুনি 5 কোটি টকাও যদি খৰচ কৰে, আপুনি চাওকচোন কি কাম কৰিব পাৰে নোৱাৰে। আপুনি সাহিত্যিক মানুহ, আপোনাৰ 1 লাখ টকা লাগে কিতাপ ছপাবলৈ, আপুনিতো পোৱা নাই সেইখিনি পইচা। কিন্তু আজি BTCয়ে গোটেই পাৰে। গতিকে চিন্তাটো বদলিলে
বড়ো সমাজে বড়ো জাতিৰ লগত সম্পৰ্ক থকা তাৰ কলা সংস্কৃতি পৰম্পৰা ভাষা সাহিত্য যিমান যি আছে আজি সেই BTCৰ দ্বাৰা গোটেই বিশ্বত জনাজাত কৰিব পৰাকৈ প্ৰমোশন কৰিব পৰাকৈ কাম কৰিব পাৰে গতিকে চিন্তাটো বদলাব লাগিব সেপাৰেটেড একো নিদিয়ে মই কৈছে এটা হোম দিব এটা ফাইনেন্স দিব গতিকে হোমটো মাৰামাৰি নকৰিলে দৰকাৰ নাই আৰু মাৰামাৰি কৰিলেহে হোম ডিপাৰ্টমেণ্ট দৰকাৰ ধন্যবাদ দৈমাৰী ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিশ্বজিৎ দৈমাৰী খুব স্পষ্ট যে ৰাজ্য নহ'লেও চলে কেৱল মাত্ৰ বিত্ত আৰু গৃহ বিভাগে নাই BTCত চব আছে ঘূৰি আহিম বাণিজ্যিক বিৰতিৰ পাছত বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ' মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ কাৰ্যসূচী মেজমেল আৰু মেজমেলৰ আজিৰ অতিথি বিশ্বজিৎ দৈমাৰী ৰাজ্যসভাৰ সাংসদ দৈমাৰী ডাঙৰীয়া অভিযোগ প্ৰায়ে উঠি আছে যে হাগ্ৰামা মহিলাৰ এই দুৰ্নীতি সীমাহীন দুৰ্নীতি 650 কোটি টকা প্লেনৰ টকা পায় মোটামুটি মিলি বছৰি 2000 কোটি টকা হয় কিন্তু খৰচৰ কোনো হিচাপ নাই মা বাপ নাই এই অভিযোগ উঠি আছে আপুনি কি কয় নহয় সব এইবিলাকটো সিস্টেমৰ কথা সিস্টেমৰ যেনেকুৱা গাইডলাইনটোত যেনেকুৱা এজ পাৰ মানে কনষ্টিটিউশ্যনে যিখিনি প্ৰভাইড কৰিছে সেই মতেটো ফলো কৰিবই লাগিব তো এই ক্ষেত্ৰত কিছুমান অভিযোগ নুঠা নহয় উঠিছে আৰু কেগ ৰিপৰ্টত অলৰেডি আহিছে কিছু কথা নতুনৰ কাৰণেও হৈছে কিন্তু আৰু তাৰ পিছত আপোনাৰ মই যেটো দেখো তাত যিখিনি বিষয়া টিকয়া দিয়া হৈছে যথেষ্ট ধৰণৰ নাই ফাইনেন্সৰ জ্ঞান থকা মানুহ নাই তেনেকুৱা পদবীও তাত নাই কাৰণ ৰাজ্যৰ নিচিনা ক্ষমতা প্ৰদান কৰিলে সুবিধাও দিলে কিন্তু সেইবিলাক কাম কাজ কৰিবৰ কাৰণে উপযুক্ত যি বিষয়া থাকিব লাগে যিখিনি মেন পাৱাৰ থাকিব লাগে এইখিনি নোহোৱাৰ ক্ষেত্ৰতো কিছুমান নোহোৱা সমস্যা হৈছে কিন্তু তাৰ মাজেদি আমাৰ চেষ্টাটো হ'ব লাগিছিল যে আমি যিমান পাৰো আৰু প্ৰপাৰলি হিটুৰ দ্বাৰা আমি উন্নয়নটো কেনেকৈ ভালদৰে কৰি লৈ আপুনি পাকে প্ৰকান্তৰে হাগ্ৰামা মহিলাৰ দুৰ্নীতিগ্ৰস্ত বুলি ক'ব খোজা নাই নহয় সক মই সিধা কৈ সেইকাৰণে কৈছে এটা প্ৰক্ৰিয়া নতুন আছিলে তেওঁলোকৰ কোনো এক্সপেৰিয়েন্স নাছিলে প্লাস BTCৰ ক্ষমতা ইমান ডাঙৰকৈ প্ৰদান কৰা হৈছে গোটেই ৰাজ্যৰ নিচিনা তাত মানে গোটেই কিন্তু ৰাজ্যৰ আপোনাৰ 10% তাত আপোনাৰ কিবাটো নাই কি কয় ষ্ট্ৰাকচাৰটো নাই এটা ফাইনেন্স পাৱাৰ কিন্তু কাইলে যেতিয়া আপুনি বিজেপিলে যাব তেতিয়াতো আপুনি হাগ্ৰামা মহিলাৰ টেঙা আমৰ ষ্টৰীটো ক'ব লাগিব সক এটোতো কলিও মই কিছুমান ক্ষেত্ৰত মই কিছুমানটো মই একসেপ্ট কৰি লম যেটো মানে আপোনাৰ ইনোসেন্টলি মানে তাত মানে ভুল হৈছে কিন্তু কিছুমান ক্ষেত্ৰত হয় মই ইয়াত এগ্ৰি নহয় আগৰ পৰাই আৰু সেইবিলাক মই পাৰ্টিৰ মিটিং বিলাকতো কৈ আহি আছিল যে এনেকুৱা হলে নহব সমাজখনৰ দায়িত্ব আমাৰ হাতত আছে গতিকে আমি চলাই আছো আমি চলাই আহিলে তো আমিতো ইয়াৰ ব্যৱস্থাটো ল'ব লাগিব আমি কাক কি কৰিম গতিকে BTC অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ এটা পৰিকল্পনাৰ প্ৰয়োজন আছে যেটো পৰিকল্পনাৰ দ্বাৰা মানুহে দৈনন্দিন ফেচ কৰা সমস্যাবিলাক আমি লাহে লাহে কেনেকৈ আতৰাও এইবিলাক আমাৰ BTCত হেতু কৰি আহিব পাৰা নাই আচ্ছা এতিয়া যেটো আমি বুজিছো বাহিৰৰ পৰা আমি যেটো দেখিছো যে UPPL এপসু তেওঁলোকে এতিয়া ৰাজনৈতিক ক্ষমতা দখলৰ ফালে অগ্ৰসৰ হৈছে তেওঁলোকে এবাৰ দাবিদাৰ হয় এতিয়া বড়োলেণ্ড BTAD অঞ্চলত UPPL আৰু এপসু এটা উগ্ৰ বড়ো জাতীয়তাবাদী বুলি এটা ধাৰণা আছে যাৰ কাৰণে অবড়োসকল অলপ ভীতিগ্ৰস্ত হয় এতিয়া আপুনি এজন বিজেপি দলৰ নেতা হিচাপে এই অবড়ো ভীতিগ্ৰস্ততাটো কেনেকৈ নাইকিয়া কৰিব তেওঁলোকৰ লগত বুজাবুজিত থাকি নহয় সক মানে UPPL ৰ লগত বুজাবুজিত থাকি আপুনি কেনেকৈ নাইকিয়া হয় এটাটো হয় তেওঁলোকে যেহেতু মানে আগৰ পৰা তেওঁলোকৰ যেটো আগৰ কাম কাজ হেতু হল অকল বড়ো জাতিটোৰ কাৰণে তেওঁলোকে কৰিছিল গতিকে বড়ো জাতিটোৰ কাৰণে কোৱা মানে তেওঁলোকে সদায় বড়োহে মাত মাতিছিল আৰু কবা যদি বড়োয়ে কাৰবাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাইন পাইছিল তেতিয়া ইয়াৰ বিৰুদ্ধে তেওঁলোকে থিয় হৈছিল হেতুৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোকক মানে এটা বড়োৰ খটৰ গ্ৰুপ বুলি ভাবা স্বাভাৱিক কিন্তু এতিয়া যেহেতু চুক্তি হোৱাৰ পিছত তেওঁলোকে অসমৰ মানে সকলৰ লগত মিলি ফালে কাম কৰিবলৈ আগ্ৰহী হল তো এই ক্ষেত্ৰত আমি তেওঁলোকক লাহে লাহে সুযোগটো দিব লাগিব আৰু মই বিজেপি থাকিলিও এইটোৰ ক্ষেত্ৰত যদি বিজেপি মানে UPPL আমি একেলগে কাম কৰো তেতিয়াও আমাৰ মানে পৰিকল্পনাবিলাক তেনেকুৱা হ'ব যত অনাবৰো মানুহখিনিয়ে বিশ্বাসত ল'ব পাৰে আৰু তেনেকুৱা ধৰণৰ প্ৰমাণ প্ৰথমে 6 মাহৰ ভিতৰত দেখুৱাবৰ কাৰণে এটা চেষ্টাটো চলোৱা হ'ব
আৰু সেইটো যদি চলাই অনাবৰ মানুহে আজি যিখিনি মানে কথা লৈ ফালে অনুভৱ কৰিছে যে আমাৰ ইয়াত নিৰাপত্তা নাই আৰু ইয়াত আমাৰ কিছুমান ধন সম্পত্তি মাটি বাৰীৰ পৰা আৰম্ভ কৰি ভাষা কলা সংস্কৃতিৰ ক্ষেত্ৰত কিছু মানে আমাৰ যি স্বাধীনতা থাকিব লাগে সেইখিনি স্বাধীনতা বা অধিকাৰ নাই এই ভাৱটো কিয় আহিছে সেইটো আমি উইদিন 1 মান্থ উলিয়াই ফালে উইদিন 6 মান্থ এইটো নিশ্চিত কৰি দিব লাগিব নাই সেইবিলাক যেটো ভাবিছে মিছা আৰু যিবিলাক কৈছে সেইটো প্ৰপাগাণ্ডা তো আমি ইয়াত ভয় কৰিবলগীয়া একো নাই মই এটা হিমন্ত বিশ্ব শৰ্মাৰ এটা সৰু ক্লিপিং আপোনাক মই দেখুৱাব কৈছো বিটিচিত সকলো জাতিয়ে একে ধৰণৰ মৰ্যাদা পাব লাগিব এই হৈছে আমাৰ অংগীকাৰ আৰু এই কাম আমি কৰিব লাগিব বিটিআৰত সকলো জাতিয়ে সকলো সমান মৰ্যাদা পাব লাগিব এই হ'ব আমাৰ অংগীকাৰ এইটো আমি কৰিব পাৰিব লাগিব যিটো তেখেতৰ লগত আপোনাৰ মত একে হয় কিন্তু বিটিআৰ যিখন চুক্তি এই চুক্তিখনত এটা ডিসক্ৰিমিনেশ্যন বিভেদ আছে বুলি অভিযোগ উঠিছে সেইটো হৈছে যে খাস মাটিৰ পৰা মানুহক অতৰুৱা হ'ব খাস মাটিৰ পৰা যেতিয়া মানুহক অতৰুৱা হ'ব সেই মানুহবোৰ 70-80 বছৰ ধৰি তাত বাস কৰিছে আৰু তেওঁলোকে আজি 100 বছৰ মানে স্বাধীনতাৰ পিছত কিছুমান জায়গাত জৰীপ হোৱাই নাই তাত সেটেলমেন্টৰ কোনো নিয়মেই নাই গতিকে য'ত সেটেলমেন্টৰ কোনো নিয়মেই নাই তাত খাস মাটিৰ পৰা যদি আপুনি মানুহক আতৰ কৰে তেনেহলে অবৰো মানুহ হাজাৰ মানুহ ক্ষতিগ্ৰস্ত হ'ব বুলি এটা অভিযোগ আছে বিটিআৰ চুক্তিত সেই ধৰণৰ এটা অনুচ্ছেদ লিপিবদ্ধ হৈছে 7.1 নেকি মই পাহৰিছো এইটো সম্পৰ্কে আপোনাৰ স্থিতি কি নহয় সক এইবিলাক একো ডাঙৰ কথা নহয় আমাৰ অসমত তেনেকুৱা ধৰণৰ বিভিন্ন আগৰ পৰাই ভুলবশত হৈ আহিছে কাৰণ আমাৰ ৰাজনৈতিক নেতাবিলাকৰ দোষ আছে কেতিয়াও সেইবিলাক কথা সিৰিয়াছ নললে কেতিয়াও বিধানসভাত ইয়াৰ কাৰণে নিয়মবিলাক আমি কৰি নললো ৰুলবিলাক কৰি নললো তাৰ পিছত আমাৰ অফিচাৰ পৰা আৰম্ভ কৰি সবে কি কৰিব কি নপৰিব সিদ্ধান্ত নলোৱাকৈ হৈবিলাক থাকি আহিল তো আজি গটি মানে অঞ্চলটো লৈ ফালে সেই ইস্যুটো নাই দুই এটা কোনটোবা লৈ ফালেহে সেই ইস্যুটো আহিছে যাৰ কাৰণে সেই চুক্তিটো হয়তো উল্লেখ কৰাৰ পিছত তাত বহা ব্যুৰোক্ৰেটছ বিলাক গ্ৰাউণ্ডটো বুজি নাপায় গতি হেতুৰ কাৰণে যদি ইলিগেলি হয় এনে বহিছে তেওঁলোকে চাগে আপুনি যেটো বুজিয়ে অসমত ইয়াত থাকি আমাৰ খাসলেন মানে কি খাসলেনত মানে দখল মানে কিমান বছৰৰ দখল আপুনি যিমান বুজি পাব মই ভাবো হোম মিনিষ্ট্ৰীৰ এজন সেক্ৰেটাৰীয়ে সিমান বুজি নাপাব বা অমিত শাহ ডাঙৰীয়া ইমান বুজি নাপাব গতিকে প্ৰেক্টিক্যালি সেই বস্তুটো আমি যেতিয়া কৰিবলৈ যাওঁ তেতিয়া নিশ্চয়কৈ আমি সবে জানো যে কেনেকুৱা কৰাটো উচিত অনুচিত গতিকে মই ভাবো এই ক্ষেত্ৰত যেতিয়া জৰীপ কৰিব তেতিয়া সব বস্তু উলাই পৰিফালে যদি তেনেকুৱা ধৰণৰ এটা ভয়ানক পৰিস্থিতি আহে যে এইটো কাৰ্যক্ষেত্ৰত ৰূপায়িত যদি কৰিব লাগে তেতিয়া এটা এনেকুৱা এটা পৰিৱেশ হ'ব যে মানুহখিনিয়ে মানে কত কেনেকৈ থাকিব তেতিয়া নিশ্চিতভাৱে হেতু ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত মানুহৰ ক্ষতি নোহোৱাকৈ আৰু কবাত যদি পাৰে মানে 2-3 বছৰ খেতিৰ কাৰণে দখল কৰিছে কিবা এটাৰ কাৰণে দখল কৰিছে যদি আমি গভৰ্নমেন্ট পাৰপাছত হেতু ল্যান্ড ইউজ কৰিব বিচাৰো হেবিলাক কৰিব পৰা যাব চাইফালে তেতিয়াটো লোকেল মানুহ সাপোৰ্ট কৰিব গতিকে মই ভাবো যেতিয়ালৈকে হেতু বস্তু আমি জুৰিপ কৰি নাচাও এনে মুখেদি কৈ থাকিলে মানে হেতু কেতিয়াও মানে সমাধান জৰীপ কৰাৰ পিছত সমগ্ৰ বিটিআৰ অঞ্চলত আপুনি কিবা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰসিডিউৰ আপুনি এপ্লাই কৰিব নেকি যে এইখিনিত আমি দখল দিব পাৰিম এইখিনিত বেদখল মুক্ত কৰিব পাৰিম মই ভাবো নিশ্চয়কৈ পাৰো এতিয়া মোৰটো এটা এক্সপেৰিয়েন্স মানে নলেজটো আছে আমি সেই জায়গাতে ডাঙৰ দিগল হোৱা গতিকে হেতু আমি খৰৰি পৰা সব দেখা পাই আহিছো আমাৰ তাত বড় অনাবড় আমি টিভি মিডিয়াত কথা পাতিলে নেতাবিলাকে যেনেকৈ কয় গাঁও অঞ্চলত হেবিলাক নাই অসমীয়া মানুহ বড় মানুহ কোনবা বেংগলী মানুহ নেপালী মানুহ একেলগে একে পথাৰত কাম কৰি আছে নিজৰ ঘৰৰ লগত লাগি থকাকৈ বহৰসৰ বান্ধিছে একেলগে সহায় কৰিছে তাত কোনো ফিলিংছে নাই এইবিলাক পলিটিক্যাল ল্যাঙ্গুৱেজটোহে ভয়ানক কৰিছে গতিকে আমি যদি সেই বস্তুটো খুব ঠেকপুলি যদি আমি মানে জৰীপটো কৰি ফালে কাকো ভয় মানে নকৰ মানে কি কয় ভয় খাবলৈ নেদিয়াকৈ যদি আমি কামটো কৰো মই ভাবো তাত কোনো প্ৰবলেম নাই আৰু যি আছে হেতুটো থাকিবই লাগিব আৰু আমাৰ চুক্তিটো আছে 2003 চনলৈ যি সকল তাত আছে 2003 চনলৈকে তেওঁলোকে সবে
বড়োলেণ্ডৰ মানে বাসিন্দা আৰু তেওঁলোকৰ অধিকাৰ সকলোৰে সমান মাটি বাৰী ক্ষেত্ৰত তাত এটা গণ্ডগোল হৈ থাকে ট্ৰাইবেল বেলেঞ্চ ব্লকটো তেতিয়া উঠাই দিয়া নহ'ল BTCৰ পৰা গতিকে ট্ৰাইবেল বেলেঞ্চ ব্লকটো হ'ল আসামৰ মানে লেণ্ড এণ্ড ৰেগুলেশ্যন এক্টৰ আইন গতিকে সেইটো যিহেতু একো মেনশ্যন নাথাকিল গতিকে তাৰ ট্ৰাইবেল বেলেঞ্চ ব্লকত মাটি বাৰী কিনোতে BTCৰ বাহিৰতো লাগে সেইটো তাতেও লাগে যে সেইটো বেলেঞ্চ ব্লকৰ মাটি না বাহিৰা মাটি সেইটো লৈ কিছুমান ডকুমেন্টস বিচাৰা হয় তাক লৈ আগতে এইবিলাক নাছিলে BTC হোৱাৰ পৰা হৈছে বুলি ভাবে মানুহে কিছু দুটা সিস্টেম চলি থকাৰ কাৰণে দুটা সিস্টেম চলি থকাৰ এটা দুটা সিস্টেম আছে হয় হয় মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু এটা ক্লিপিং আপোনাক সৰু ভিডিঅ' ক্লিপিং আপোনাক মই দেখুৱাব খোজো ৰাইজ আশীৰ্বাদ কৰিব এইবাৰ আমি BTCত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আমি গঠন কৰিব লাগিব এইটো এটা সাধাৰণ কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনোবা জেগাত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন কৰিব নালাগে বুলি কতো নকয় সবতে বিজেপিৰ চৰকাৰে গঠন কৰিব মোৰ প্ৰশ্নটো হ'ল তেওঁ যিটো অঞ্চলত গঠন কৰিব সেইটো BTC হয় আৰু এই BTC 87 চনৰ পৰা দীৰ্ঘম্যাদী সংগ্ৰামৰ জৰিয়তে আপোনালোকে পাইছে হয় প্ৰমোদ বড়ো আজিৰ মানুহ হয় মই উপেন ব্ৰহ্মৰ দিনৰ পৰা মই দেখিছো হয় মই সমৰ ব্ৰহ্ম চৌধুৰী শৰণ নাৰ্জাৰী ডাঙৰীয়াৰ দিনৰ পৰা দেখিছো ইয়াৰ পিছত কেইবাটাও প্ৰজন্ম পাৰ হ'ল শ লৰাই প্ৰাণ দিলে বহু যুৱতীক বলাৎকাৰ কৰা হ'ল বহু যুৱতীৰ মানে তেওঁৰ শ্লীলতা হানি হ'ল অপমান কৰা হ'ল বহুত ঘুণীয়া হ'ল বহুতই মাক দেউতাকক হেৰুৱালে যিখন অনাথাশ্ৰম প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়ানীয়ে আজি চলাই আছে অকণ ল'ৰা ছোৱালীবিলাক এতিয়া ডাঙৰ হৈছে তাৰ পিছত আপোনালোকে এখনৰ পিছত এখন চুক্তি পালে আৰু শেহতীয়াকৈ BTR চুক্তি পালে হাজাৰ হওক দিনটোৰ যি চুক্তিখনে BSC চুক্তি আৰম্ভণিৰ পৰাই আপোনালোকে সদায় এটা বড়ো জাতীয় দলে এই অঞ্চলটোৰ নেতৃত্ব বহন কৰি আহিছিল আজি আপুনি কি সাহসেৰে বুকুত হাত দি এই অঞ্চলটোৰ ৰাজনৈতিক নেতৃত্ব ভাৰতীয় জনতা পাৰ্টিৰ হাতত অৰ্পণ কৰিব নহয় চাওক আমাৰ প্ৰক্ৰিয়াটোৱে তেনেকুৱা গতিকে আমি কিছুমান বস্তু ডিনাই কৰিব নোৱাৰোঁ আমাৰ ছিষ্টেমটোই সেইটো পলিটিকেলি গতিকে BTCটো যিহেতু আজি সাংবিধানিকভাৱে গঠিত যে সেইখন হ'ল ভাৰত সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ আধাৰত গঠিত এটা প্ৰশাসনিক ব্যৱস্থা যিটো পৰিচালনা কৰিবৰ কাৰণে ৰাজনৈতিক প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচন পাতি ফেলে কৰিবলগীয়া হয় তো এই ক্ষেত্ৰত ৰাজনীতিকত আমাৰ সবৰে স্বাধীনতা আছে কোনে কি ৰাজনীতি কৰে কোন ৰাজনীতি দলে ক'ত কি মানে কৰে এইটো সকলোৰে স্বাধীনতা আছে গতিকে সেই হিচাপে বিজেপি দলে আজি BTC অঞ্চলত এটা মানে তেওঁলোকে লক্ষ্য কৰি লৈছে যে সেই BTCৰ প্ৰশাসন বিজেপিৰ হাতত থাকিব লাগে গতিকে আপুনি সেইটো লিগেলিটো মানে আপত্তি কৰিব নোৱাৰে লিগেলি কিন্তু কথাটো হ'ল কি আজি যদিও বিজেপিয়ে সেইটো কৈছে BTCৰ মানুহে হ'ব আৰু তাত 40টা সমষ্টিত 30টা ৰিজাৰ্ভ সিট ট্ৰাইবেলৰ কাৰণে গতিকে মই ভাবো 30টা ট্ৰাইবেল মানুহ নেতাটো তাত থাকিবই লোকেলৰ এইটো বাহিৰৰ নহয় গতিকে বিজেপি হলেও পাৰ্টিটো বিজেপি হ'ব কিন্তু BTCৰ জনজাতি মানুহবিলাকে হ'ব আৰু BTCৰ সাধাৰণ মানুহবিলাকে হ'ব জেনেৰেল মানুহবিলাকে তাত হ'ব গতিকে সেই চৰকাৰখনত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদিও বিজেপিৰ বুলি কৈছে এইটো কোনো বাহিৰৰ পৰা আহি ফেলে চৰকাৰ তাত গঠন নকৰে BTCৰ ৰাইজে যাক ভোট দিব এই BTCৰ নিৰ্বাচিত মানুহ লোকেল মানুহবিলাকে তাত চৰকাৰ কৰি ফেলে তেওঁলোকে চলাব গতিকে মই ভাবো হেতু লৈ ভুল বুজাবুজি হ'ব নালাগে আৰু হেতুৰ কাৰণে মই সদায় আমাৰ জাতিটো কৈ থাকো বড়ো জাতিটোক তে বৰ্তমান পৰিস্থিতিৰ লগত মিলি যাবলৈ আমি শিকিব লাগিব গতিকে ৰাজনীতিত আপোনাক কোনেও মানে কিবা দিব নোৱাৰে আজি ট্ৰাইবেল বেলেঞ্চ ব্লক লৈ ফেলে বেলেগ জনগোষ্ঠীয়ে মানে নন ট্ৰাইবেল মানুহে দখল কৰাৰ কথাটো কৈ থাকে কিন্তু ট্ৰাইবেল মানুহ যদি বিপদত পৰি নিজে বিক্ৰী কৰিবলগীয়া হয় তেতিয়াতো আপুনি কি কৰিব গতিকে সেই ৰাজনীতিত বেলেগে দখল কৰিব পাৰে আৰু হেতুৰ কাৰণে BTCৰ ৰাইজে আৰু বিশেষ কৰি জনজাতিবিলাকে এতিয়াৰ পৰা সজাগ হ'ব লাগে যে ৰাজনৈতিকভাৱে আমি কেনেকৈ পৰিপক্কতা না কি কয় অসমীয়াত পৰিপক্কতা কেনেকৈ হ'ব পাৰো আমি ফিট হ'ব লাগিব সেইকাৰণে আপুনি ৰাজ্য বিচাৰিলেও আপোনাৰ একো নাথাকে যদি সেই ৰাজ্যক চলোৱাৰ আপোনাৰ মানে পৰিপক্কতাটো নাথাকে ধন্যবাদ এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম ষ্টুডিঅ'ৰ মজিয়ালৈ
বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ। চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল, আৰু মেজমেলত আমাৰ মাজত আজি উপস্থিত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। আমি বিৰতিত যোৱাৰ পূৰ্বে আমি আলোচনা কৰিছিলোঁ যে আপুনি কি সাহসেৰে বুকুত হাত দি এই জনগোষ্ঠীয় অঞ্চলটো আপুনি বিজেপিৰ হাতত এৰি দিয়ে। বিজেপিৰ যি নীতি, যি ধৰণে এক দেশ এক ভাষা এক কৰ এনেকুৱা ধৰণৰ কথাবিলাক তেওঁলোকে একতাৰ নামত তেওঁলোকে সেইটো বুজে। এতিয়া দেখা গৈছে বিহাৰ নিৰ্বাচনত তেওঁলোকে একেবাৰে নীতিশ কুমাৰৰ সংখ্যা কমাই আনিলে। অসমত পঞ্চায়ত নিৰ্বাচনত AGPক একেবাৰে বৰবাদ কৰি পেলালে, আৰু এইবাৰো AGPৰ লগত নেগচিয়েশ্যন কি হয় ঠিক নাই। হয়, আঞ্চলিক শক্তিবিলাকক এফালৰ পৰা বিজেপিয়ে নিঃশেষ কৰি আনিছে। এই অৱস্থাত বড়ো জনগোষ্ঠীৰ দৰে ভাৰতৰ সমগ্ৰ দেশৰ তুলনাত একেবাৰে ক্ষুদ্ৰ জনগোষ্ঠী এটাৰ নেতৃত্বক বা ৰাজনৈতিক আকাংক্ষাক বিজেপিয়ে নিঃশেষ কৰি পেলাব বুলি আপোনাৰ মনত এবাৰো দ্বিধা নাই না? নহয় চাওক, সেইকাৰণে মই কিছুমান কথাটো কৈছোঁ যে আমি যদিও কেতিয়াবা নিজৰ মতে জীয়াই থাকিব খোজে, তেতিয়া আমাৰ প্ৰব্লেমটো আহি যায় যে আজিৰ দিনটোৰ আমাৰ সংবিধান আৰু আমাৰ দেশ, আৰু যিমান পাৰে আমাৰ যিবিলাক ইয়াৰ খিলঞ্জীয়া মানুহ, সেইটোতো জবৰদস্ত চৰকাৰৰ লগত লিংক নোহোৱাকৈ জীয়াই থাকিলে। বড়োবিলাকতো BSc হোৱাৰ পিছত অফিচত দৰখাস্ত দিবলৈ আৰম্ভ কৰিছে, অফিচৰ ওচৰত যাবলৈ আৰম্ভ কৰিছে, ঠিকা কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ আগতো খেতি বাতি কৰি গভমেণ্টে কি দিছে কি দিয়া নাই তাৰ লগত সম্পৰ্ক নাছিল। আৰু তেনেকুৱা থাকিব পৰাৰ কাৰণে হাজাৰ হাজাৰ বছৰৰ পিছতো আজি ৰাভা গাৰো যিয়ে নহওক বড়ো নিজক জাতি হিচাপে কলা সংস্কৃতি ভাষা চব ধৰি ৰাখি ফালে তেওঁলোকে জীয়াই আছিলে, এটা পৰিচয়টো লৈ ফালে। কিন্তু আজি ডেভেলপমেণ্টৰ নামত আনৰ লিখিয়াকৈ আমি যাব খোজাৰ লগে লগে আমাৰ আজি সংকট আহি গৈছে। গতিকে আজি যিহেতু দেশখন একেলগে একে চাৰিত উন্নয়ন কৰিবলৈ লৈ যাব বিচাৰিছে, তাতে এছিমিলেশ্যনৰ কথাটোও আহি গৈছে। তুমি যদি সিহঁতৰ লগত মিলিব নোৱাৰে তেতিয়াহ'লে তুমি আইচলেট হৈ যাবা। গতিকে সেইটোৰ কাৰণে একফালেদি সংবিধান আমাৰ ছিষ্টেম আমি এইটো এভইড কৰিব নোৱাৰোঁ, আনফালেদি আমাৰ জাতিগত যিটো সমাজ ব্যৱস্থা আৰু আমাৰ নিজৰ পৰিচয় সংস্কৃতি এইটোও আছে, দুইটাও। গতিকে সেইটোৰ ক্ষেত্ৰত আজিৰ মোৰ ভাৱটো, আৰু আজি বিজেপি যাব খোজাৰ কাৰণে কৈছে বুলি ক'ব, মই ভাবোঁ বিজেপিৰ চিন্তাটোও আমি সলনি কৰিব লাগিব যে এক দেশ এক ভাষা হ'ব নোৱাৰে। বহুত ভাষাক লৈও, বহুত জাতিক লৈও, বহুত সংস্কৃতি লৈও, বহুত পৰিচয় লৈও এটা দেশ আৰু দেশবাসী হ'ব পাৰে। গতিকে প্ৰত্যেকটা জাতিক তেওঁলোকৰ জাতিগত যিটো মৰ্যাদা, সেই মৰ্যাদাটো ৰক্ষণাবেক্ষণা দি ফালে আৰু ৰক্ষা কৰি ফালে আমি লৈ যাব লাগিব। আৰু তাৰ কাৰণে প্ৰয়োজন হ'লে বৰ্তমানৰ যিটো আমাৰ ছিষ্টেম, এই ছিষ্টেমটো আমাৰ ভাৰতীয় সংস্কৃতি বুলি কোৱাৰ যিটো মিশ্ৰিত সংস্কৃতি আছে, এই বস্তুটো আমি কেনেকৈ চবকে ইণ্ডিপেণ্ডেণ্টলি আগবঢ়াই লৈ যাব পাৰোঁ, ইয়াৰ এটা আমি ছিষ্টেম বনাই ফালে আমি লৈ যাব লাগিব। গতিকে সেই কথাটো আমি তেনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ নেতাসকলক, আৰু যিবিলাক ৰাষ্ট্ৰীয় হিচাপে মানে নিজকে মানে কিবা কৰি লয় আৰু ভাবে, এনেকুৱা মানুহৰ চিন্তাত এই বস্তুটো আমি সোমাব লাগিব যে সেইটো ক'লে আমাৰ সেই বস্তুবিলাক গোটেই ইয়াৰ লগত একেলগে আগবাঢ়ি যাব নোৱাৰিব। এতিয়া আপুনি চাওক, বড়ো জাতি এটা সত্তা, মানে এটা এণ্টিটি হয়, আৰু BTC অঞ্চলটো এটা এণ্টিটি হয়। বড়ো জাতিটো যদি আপুনি ধৰে তেতিয়াহ'লে তাতো আজিকালি বেলেগ বেলেগ ৰেচ, বেলেগ বেলেগ ধৰণৰ চিন্তাধাৰাৰ মানুহ আছে। ব্ৰাহ্ম বড়ো আছে, বাথৌ বড়ো আছে, খ্ৰীষ্টান আছে, এই তিনিটা ধৰণৰ কমিউনিটি বড়ো সমাজত আছে। আকৌ যদি BTC এণ্টিটিটো ধৰে তেনেহ'লে তাত বড়ো আছে, আদিবাসী আছে, নেপালী আছে, মুছলিম আছে, বেংগলী আছে, অসমীয়া আছে, সকলো ধৰণৰ মানুহ আছে। আকৌ আদিবাসীসকলৰ মাজত আৰু চান্তাল মুৰা এনেকুৱা ভাগ ভাগ মানুহ আছে। এতিয়া এটা বিচিত্ৰ ধৰণৰ এটা পৰিৱেশত আপুনি ৰাজনীতি কৰিব লাগিব। তাত বিজেপিৰ যিটো মূল এজেণ্ডা হিন্দুত্ব, এইটোক আপুনি কেনেকৈ আগুৱাই নিব পাৰিম বুলি ভাবিছে?
নাই চাওক হিন্দুত্বৰ ক্ষেত্ৰত ছাপ'জ মানে কি আছে আমাৰ এক্সিষ্টিং যিবিলাক আমি হিন্দুত্ব কোনটো ক'বা মই এতিয়ালৈকে নাজানো কোনটো পৰিসীমাটো কিমান এতিয়া বাথৌটো হিন্দু হয় না বেলেগ হয় মই নিজে বাথৌ ফেদ কৰোঁ কিন্তু বাথৌটো হিন্দু হয় না বাথৌই হয় কাৰণ আমাৰতো কোনেও আজিলৈকে ৰিচাৰ্চ কৰি সেইটো কিবা নকৰিলে যে আজি বাথৌ কৰা মানুহে যি কয় সেইটোৱে যি পাইছে লিখিছে গতিকে বাথৌ মানুহে বাথৌ মানে যিবিলাক পূজা কৰে বাথৌ বুঢ়াক যিবিলাকে ৰেচপেক্ট কৰে তেওঁলোকেতো সদায় বিচাৰিব সেই ছিষ্টেমতে তেওঁলোকে থাকিব কোনো অন্য ভগৱানক তেওঁলোকে কিবাটো মানে নকৰে গতিকে সেইটোৰ কাৰণে মই তেতিয়া কোৱাৰ নিচিনা মই কৈও আহিছোঁ যেতিয়াৰ পৰা এলায়েন্স কিবা কিবি যেতিয়া লগ পাইছোঁ 2016 চনতো RSSৰ মানুহ কাৰোবাৰ লগত কথা পাতোঁতে মই সেই কথাবিলাক কিছু বুজাই দিছোঁ যে আমাৰ সেইটো হ'লে সেইটো নহয় সেইটো লৈ তেনে আপোনালোকে হিন্দু বুলি ক'লেও কিন্তু এইটো আমাৰ মানুহে নচলিব বা একচেপ্ট নকৰিব হিন্দুৰ মাজতে গতিকে তেওঁলোকৰ মতে চলিবলৈ দিব পাৰিব লাগিব বৰঞ্চ তেওঁলোকক কেনেকৈ তেওঁলোকৰ বিষয়ে আনে জানে তেওঁলোকৰ ধৰ্মৰ বিষয়ে বিশ্বাসৰ বিষয়ে আনে জানে এই ব্যৱস্থাটো কৰি দিব লাগে যাতে তেওঁলোকে কিবা নকৰে গতিকে তেনেকুৱা ধৰণৰ মোৰ ভাৱটো সেইটো উপায়টো নাই ধন্যবাদ দৈমাৰী ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ' মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আৰু মেজমেলত আমাৰ অতিথি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া হঠাৎ এটা কথা মনলৈ আহিল BTR চুক্তিখন চহী কৰিবৰ কাৰণে আপোনালোকে ৰঞ্জন দৈমাৰীক উলিয়াই নিলে আৰু চহীটো কৰালে তাৰপিছত আকৌ কাৰাগাৰত ভৰাই থ'লে বাকীবোৰতো চব বাহিৰত আছে NDFBৰ ঘটনাটো কি নাই একচুৱেলি তেওঁতো অলৰেডি জেলত আছিলে হয় তাৰপিছত তেখেতৰ লগত মই একজেক্টলি নাজানো মানে আপোনাৰ হোম মিনিষ্ট্ৰীৰ পৰা বা IBৰ পৰা আহি ফালে তেখেতৰ লগত স্বয়ং কথা পাতিছে তেওঁ নিজে কনভিন্স হৈছে এগ্ৰী হৈছে একৰ্ডত গৈ ফালে চাইন দিয়াৰ কাৰণে গতিকে সেই হিচাপে তেখেতে গৈ ফালে চাইন কৰিছে তেওঁৰ ইচ্ছাকৃতভাৱে তেওঁ সেইটো কৰিছে ইয়াৰ পিছত NDFBৰ যিবিলাক মানে কেছ আছে সেই কেছবিলাকক চাই ফালে যিবিলাক হাইনেছ কেছ নহয় সেইটোতো উইড্ৰল হৈ যাব এবাৰতে বাকি যেটো হৈছে ট্ৰায়ালৰ মাজেদি কনসিডাৰেবল হয় নহয় কিবা কিবি এইটো প্ৰসেছত যাবগে মানে হেতু স্বাভাৱিক অৱস্থাতে গৈ আছে স্বাভাৱিক আৰু নিশ্চয় মই ভাবো এই ক্ষেত্ৰত NDFBৰ যিসকলে আছে সবে সৰকাৰৰ লগত মানে কথা পাতি থাকিলে এছপাৰ চুক্তি এই আলোচনাৰ সময়ত কি ধৰণৰ এছুৰেন্স আছিল হেতুৰ বেচিছত তেওঁৰ কেছটো আগবঢ়াই লৈ যাই থাকিব পাৰিব গতিকে মই ভাবো কোনো কথা নাপাতাকৈ নিশ্চয়কৈ তেনেকুৱাটো কৰা নাই তেওঁলোকে নিজেও মানে এগ্ৰী হৈছে গভৰ্ণমেণ্টৰ পলিচিৰ ওপৰত আপুনিতো আজ কালিলৈকে BPFত আছিলে এতিয়া আপুনি লাহে লাহে BJP লৈ যোৱাৰ পৰিকল্পনা কৰিছে BJP লৈ যোৱাৰ আগতে BPFত থকা সময়ত আপুনি কেতিয়াবা অনুভৱ কৰিছিলে নে যে অসম চৰকাৰত বৰ্তমান পাৱাৰ চেণ্টাৰ দুটা এই কথাটো অনুভৱ হয়নে মই তেনেকুৱা ফিল কৰা নাই কাৰণ মই ইমান লেভেললৈকে মই নাযাওঁ মোৰ কামবিলাক প্ৰায় BTC কনচাৰ্ণ আছিলে গতিকে BTC কনচাৰ্ণ হিচাপে আমাৰ পলিটিচিয়ান হিচাপে আপুনিতো ভালকে জানে সকলোৱে জনা কথা এটা যে অসম চৰকাৰত এতিয়া পাৱাৰ চেণ্টাৰ দুটা তেনেকুৱাটো মই দেখা নাই ঠিকই আছে আচ্ছা আপুনি এটা পাৱাৰ চেণ্টাৰে দেখিছে এটাই দেখিছোঁ মই এটা নহয় কোন সব সিস্টেমত যেটো আছে সেইটো পাৱাৰ চেণ্টাৰ তেতিয়ালে যদি আপুনি এটা পাৱাৰ চেণ্টাৰে দেখিছে তেন্তে সেই পাৱাৰ চেণ্টাৰটো কোন না এটোতো আপোনাৰ সব চিফ মিনিষ্টাৰ এটো মেন না ইয়াৰ পৰা এটো সব যেটো কৰিব লাগে নিজৰ লাইনটোত সবেই কৰি আছে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি বিভাগ লৈছে এই বিভাগ লৈ ফলে তেখেতৰ কামখিনি কৰি আছে মুখ্যমন্ত্ৰী ধুনীয়াকৈ সবকে কোঅৰ্ডিনেট কৰি ফলে ৰাখি সবকে নিজৰ লাইনটোত কাম কৰিবলৈ দি আছে গতিকে তেনেকুৱা ধৰণৰ মই বিশেষ এক মানে আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পাৱাৰ চেণ্টাৰ বুলি ভাবা নাই ব্যক্তিগতভাৱে তাৰ স্বভাৱ সুলভ এটা আছে যে যিটো কাম কৰিবলৈ লয় তেওঁ আৰু এইফালে নাচাই নৰয় সেই কামতে দিন ৰাতি লাগি থাকে গতিকে ডিফাৰেন্সটো তাতে দেখে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিবা নিজৰ মানে লক্ষ্য লৈ ফালে দৌৰিছে নেকি একচুৱেলি সেইটো নাই প্ৰত্যেকজন মন্ত্ৰী যদি তেনেকুৱা কাম কৰিলে হয় তেতিয়া এনেকুৱা ধৰণৰ
মানে কিবাটো কোনেও লক্ষণ মানে কি কয় কাৰো নজৰত কিন্তু প্ৰত্যেকজন মন্ত্ৰীয়ে যদি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকৈ কৰিবলৈ আৰম্ভ কৰে অসমততো পাৱাৰ চেণ্টাৰ শ হৈ যাব নাই হ'বই লাগে আমাৰ কাৰণে প্ৰত্যেকজনে কিবা এটা মানে ওপৰত দখল থাকে তেওঁ যদি সব বস্তু মোৰ ভালদৰে কৰে শেষ প্ৰশ্ন এই যে NDFBৰ আটাইকেইটা গোটকে যে আপোনালোকে আলোচনাত বহুৱাই BTR চুক্তিখন কৰিলে এই গোটকেইটাক আলোচনালৈ অনাৰ ক্ৰেডিটটো কাৰ কোনে কৰিলে নহয় চাওক এইটো আনাৰ মানে ক্ৰেডিটটো বহুত ধৰণৰ এটাটো হ'ল BPF দল আছে BTC গভৰ্ণমেণ্ট হিচাপে হাগ্ৰামা মহিলাৰী তেখেতৰ নামটো ল'ব লাগিব তেওঁ সদায় যেতিয়াই প্ৰাইম মিনিষ্টাৰ আহিছে হোম মিনিষ্টাৰ আহিছে সদায় এটা কথাটোৱে কৈ আছে আলফা NDBৰ প্ৰব্লেমটো সবতকৈ ডাঙৰ সেইটো সমাধান কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে সদায় তেওঁ বিচাৰি আছে যে NDBৰ যিখিনি আছে আমি দায়িত্ব ল'ম যদি দায়িত্ব দিয়ে আনি ইফালে কথা পাতি সেইটো শেষ কৰিব লাগে গতিকে গোটেই ক্ষেত্ৰত তেখেতৰ আছে আপচুৱে গোবিন্দ বসুমতাৰীক লগত লৈ ফালে মানে তেওঁলোকেও মানে কিবা নেগোচিয়েট কৰিছে ইয়াৰ পিছত আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে লাষ্টলি তেওঁলোকেও মানে কিবা উদ্যোগ ল'লে গতিকে সেইবিলাক সবৰে উদ্যোগ ইয়াৰ পিছত গোটেই আপুনি যিটো তালিকা দিলে তাত প্ৰথমতে আপুনি খুব এপ্ৰিচিয়েট কৰিলে হাগ্ৰামা মহিলাৰীক যাৰ লগ আপুনি সংগ ইতিমধ্যে ত্যাগ কৰিছে হয় না কিন্তু কামটো যি কৰিছে সেইটোতো মই ক'বই লাগিব কিন্তু আমাৰ দৰ্শকসকলৰ সন্দেহ হ'ব পাৰে যে হাগ্ৰামা মহিলাৰীয়ে ইচ্ছাকৃতভাৱে আপোনাক বিজেপিলৈ পঠিয়াই দিছে আপুনি হাগ্ৰামা মহিলাৰী নাই ভাবিলেও একো নাই সেইটোতো আৰু বেছি ভাল বুলি মই ভাবোঁ আৰু কোনোবাই যদি সেইটো ভাবে তেতিয়াতো আৰু বেছি ভাল কাৰণ মই ইয়াত থাকিও এওঁলোকৰ কামটো মই সহায় কৰি দিম সবৰ কামটো মই সহায় কৰিম যদি মোৰ তেনেকুৱা কিবা কৰিব পৰা কিবা থাকে কেপাচিটি থাকে গতিকে মোৰ কোনো আপত্তি নাই মোৰ লগত কোনো ৰাজনৈতিক দলৰ শত্ৰুতাৰ কোনো কথা নাই মই যদি কাৰোবাৰ কিবা কামত আহিব বুলি ভাবে ডেফিনেটলি ইয়াৰ মোৰ একো প্ৰব্লেম নাই আৰু এই ক্ষেত্ৰত মোৰ লগত যদি সব ৰাজনীতিৰ মানুহে আছে বুলি ভাবে মোৰ কাৰণে ভালেই কথা এইটো ধন্যবাদ দৈমাৰী ডাঙৰীয়া আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনাক অজস্ৰ ধন্যবাদ নমস্কাৰ This program was brought to you by Oil India Limited, a people's company.